Welcome to my channel Arikian. আজি আমি কাৰ্বনৰ ওপৰত অলপ আলোচনা কৰিম। আমি এটা আগতে ভিডিও বনাইছিলো, সেই ভিডিওত কি হয় কাৰ্বনৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছিলো আৰু সেইখিনি মই আজি আকৌ এবাৰ মই আলোচনা কৰিম। কাৰ্বনৰ বিষয়ে পঢ়িছিলো, লগতে কি হয় কাৰ্বনৰ বিভিন্ন ধৰ্মখিনিৰ ওপৰত পঢ়িছিলো। কাৰ্বনৰ কি হয় চতুৰ্সহযোগিতা আছিল আমি পাইছিলাম, তাৰপিছত পাইছিলাম কেজিনেশন ধৰ্ম আছিল, ঠিক আছে। তাৰপিছত আমি পাইছিলো যে কি তাৰ যোনটো সহযোগী যোনটো বান্ধনী সেইখিনি কথা পঢ়িছিলো। আমাৰ সহযোগী কাৰ্বনে যেহেতু কি সহযোগী আমাৰ ভাগ বতৰা কৰে, গতিকে ভাগ বতৰা কৰিলে তোমালোকে গম পোৱা যে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিলে তোমালোকে গম পোৱা যে কি হয় সেইটো সহযোগী বান্ধনী সৃষ্টি কৰিব, ঠিক আছে। ইলেক্ট্ৰনৰ যেতিয়া কোনো এটা মৌল যেতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি কি হয় যৌগ গঠন কৰিব, তেতিয়াহ'লে কি হ'ব সেই বান্ধনীটোক আমি কি বুলি ক'ম, যোনটো বান্ধনী হ'ব সেই বান্ধনীটোক আমি কি সহযোগী বান্ধনী বুলি কওঁ। মানে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিলে আমি কি হয় সহযোগী বান্ধনী বুলি ক'ব পাৰোঁ, ঠিক আছে। আৰু সেই বান্ধনীৰে যিখিনি যৌগ গঠন হ'ব সেইখিনিক আমি কি বুলি কওঁ সহযোগী যৌগ বুলি কওঁ, ঠিক আছে। এতিয়া তাৰপিছত আমি পাইছো যে সংপৃক্ত আৰু অসংপৃক্ত। সংপৃক্ত কি পাইছিলো সংপৃক্ত আৰু অসংপৃক্ত যৌগ সেইখিনি কথা পাইছিলো। তোমালোকে জানা যে কি হয় কাৰ্বনৰ ভাগ বতৰা কৰিলে হ'লে ইলেক্ট্ৰনৰ কি হয় ইলেক্ট্ৰনকে ভাগ বতৰা কৰিব লাগে, আৰু ইলেক্ট্ৰন ভাগ বতৰা কৰিলে কি হয় যে কেতিয়াবা সিহঁতে এক বান্ধনী সৃষ্টি কৰিব, কেতিয়াবা দ্বি বান্ধনী আৰু কেতিয়াবা কি হয় ত্ৰি বান্ধনী সৃষ্টি কৰে। অৰ্থাৎ এক বান্ধনী তোমালোকে গম পাইছা যে কি হয় ইলেক্ট্ৰনৰ কি হয় ইলেক্ট্ৰন যদি এযোৰ ইলেক্ট্ৰন যদি কি হয় ভাগ বতৰা কৰে তেতিয়াহ'লে সিহঁতে এক বান্ধনীৰ সৃষ্টি কৰিব, ঠিক আছে। আৰু যদি দুযোৰ বান্ধনীৰ দুযোৰ ইলেক্ট্ৰনৰ যদি ভাগ বতৰা কৰিব তেতিয়াহ'লে আমি কি ক'ব পাৰো যে দ্বি বান্ধনী বুলি ক'ব পাৰো। আৰু যদি তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে, কাৰ্বনে যদি কি হয় কাৰ্বনৰ মাজত তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে তেতিয়াহ'লে আমি ক'ব পাৰো যে সেইটো ত্ৰি বান্ধনী, ঠিক আছে। এতিয়া এক বান্ধনী দ্বি বান্ধনী ত্ৰি বান্ধনী, ঠিক আছে। আমি এই তিনিটা পাইছিলো এক বান্ধনী দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী। এতিয়া যিবোৰ যৌগত কাৰ্বনে কি হয় যিবোৰ যৌগত এযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰে, অৰ্থাৎ কি এক বান্ধনীৰ জৰিয়তে যেতিয়া কি হয় যৌগ গঠন কৰে সেই যৌগবোৰক কি বুলি কোৱা হয় সংপৃক্ত যৌগ বুলি কোৱা হয়। তোমালোকে মনত আছে চাগে, আৰু যদি তোমালোকে অলপ পাহৰি চাও আগৰ ভিডিওটো তোমালোকে চাই ল'ব পাৰিবা। আগতে মই ইয়াৰ ওপৰত এটা ভিডিও বনাইছো, গতিকে আশা কৰো কিবা বুজি নাপালে তোমালোকে চাই ল'বা আৰু মোক সুধিব পাৰিবা কমেন্টৰ জৰিয়তে। এতিয়া সংপৃক্ত যৌগ আছিলে যে কি যিবোৰ যৌগ কাৰ্বনে সৃষ্টি কৰে, কাৰ্বনৰ লগত বান্ধনী কৰে যোনটো যৌগ কাৰ্বন কি হয় বান্ধনীৰ যোনটো যৌগ এক বান্ধনীৰ জৰিয়তে যোনটো সৃষ্টি হয়, ঠিক আছে। সংপৃক্ত যৌগ বুলি কোৱাৰ লগে এইটো ক'ব পাৰা যে কি হয় কাৰ্বন আৰু কাৰ্বন এইটো কি হয় এক বান্ধনী। তোমালোকে বান্ধনীৰ কথা কৈছে যদি কি এক বান্ধনী হয় আমি কি হয় এডাল এনেকে নহয় জানো, এইটো বান্ধনী হয় বান্ধনী চিন এক বান্ধনী। কাৰ্বন আৰু কাৰ্বনে কি হয় এক বান্ধনীৰ জৰিয়তে যেতিয়া কি হয় যৌগ সৃষ্টি কৰিব তেতিয়া আমি কি বুলি কওঁ তাক সংপৃক্ত যৌগ বুলি কওঁ, ঠিক আছে। এক বান্ধনীৰ জৰিয়তে কাৰ্বন আৰু কাৰ্বনে যেতিয়া বান্ধনীৰ সৃষ্টি কৰিব তেতিয়াহ'লে আমি ক'ব পাৰো কি সংপৃক্ত যৌগ বুলি কওঁ, ঠিক আছে। নেক্সট আহি গ'ল ইয়াত কি হয় এক বান্ধনীৰ কথা মনত ৰাখিবা। আৰু এটা পাইছো যে কি কাৰ্বনে দ্বি বান্ধনী বা আমি ক'ব পাৰো কি হয় কাৰ্বনে ত্ৰি বান্ধনীৰ জৰিয়তে যিহেতু কি হয় যৌগ গঠন কৰে, গতিকে যেতিয়া দ্বি বান্ধনীৰে কাৰ্বনে যৌগ গঠন কৰে এইটো কি হয় দ্বি বান্ধনী নহয় জানো, এইটো হৈছে দ্বি বান্ধনী আৰু এইটো হৈছে এক বান্ধনী। আৰু এইটো হৈছে ত্ৰি বান্ধনী, ঠিক আছে। এতিয়া আমি এইটো পালো যে কি হয় সংপৃক্ত, এইটোক আমি কি পালো যেতিয়া কাৰ্বনে এক বান্ধনীৰ জৰিয়তে যৌগ গঠন কৰে সেই যৌগবোৰক আমি কি বুলি কওঁ সংপৃক্ত যৌগ। এইটো কি পালো আমি সংপৃক্ত যৌগ, ঠিক আছে। সংপৃক্ত যৌগ মনত ৰাখিবা সংপৃক্ত যৌগ। এতিয়া যেতিয়া কি হয় কাৰ্বনে দ্বি বা ত্ৰি বান্ধনীৰ জৰিয়তে যৌগ গঠন কৰে তাক আমি কি বুলি কওঁ অসংপৃক্ত যৌগ বুলি কওঁ। মনত ৰাখিবা কাৰ্বনে দ্বি বা ত্ৰি বান্ধনীৰ জৰিয়তে যেতিয়া যৌগ গঠন কৰে তেতিয়া আমি কি বুলি কওঁ অসংপৃক্ত যৌগ। অসংপৃক্ত যৌগ অসংপৃক্ত যৌগ, ঠিক আছে। যেতিয়া কাৰ্বনে এক বান্ধনীৰ জৰিয়তে যৌগ গঠন কৰে তেতিয়াহ'লে সংপৃক্ত যৌগ, আৰু কাৰ্বনে যেতিয়া দ্বি বা ত্ৰি বান্ধনীৰ জৰিয়তে যৌগ গঠন কৰে তেতিয়াহ'লে আমি ক'ব পাৰো যে কি অসংপৃক্ত যৌগ,
ঠিক আছে এতিয়া আকৌ সংপৃক্ত যৌগ যোনখিনি তাক আমি আৰু এটা নাম দিছো কি এলকেন তোমালোকে যেটো আইউপিক নামখিনি যেতিয়া পঢ়িবা তেতিয়া তোমালোকে পাবা এলকেন এলকিন এলকাইন এইখিনি পাবা ঠিক আছে এতিয়া চোৱা যেতিয়া কি হয় কাৰ্বনে সংপৃক্ত যৌগ অৰ্থাৎ কি হয় একক বান্ধনীৰ জৰিয়তে কি হয় যেতিয়া যৌগ গঠন কৰিব এটা আমি কি এলকেন হেবোৰ কি হয় এলকেন বুলি কম কি বুলি কম এলকেন মনে ৰাখিবা কি বুলি কম এলকেন বুলি কম আৰু যেতিয়া এই অসংপৃক্ত যৌগবোৰৰ ভিতৰত কাৰ্বনে এটা দ্বি বান্ধনীৰ জৰিয়তে কি হয় যৌগ গঠন কৰে সেই যৌগবোৰৰ নাম আমি কি বুলি কম এলকিন এলকিন আৰু যেতিয়া কি হয় অসংপৃক্ত যৌগবোৰৰ ভিতৰত দ্বি বান্ধনীৰে বান্ধ খাই থাকে সেইখিনি আমি কি দিলে এটো হৈছে এলকেন এলকিন আৰু এটো এলকাইন এটো কি বুলি কয় এল ঠিক আছে অসংপৃক্ত যৌগৰ আকৌ দুটা ভাগ হ'ল এলকেন আৰু এলকিন ঠিক আছে যেতিয়া দ্বিবান্ধনীৰে বান্ধ খাই দিব কাৰ্বনৰ যৌগবোৰ তেতিয়াহ'লে আমি কি বুলি কওঁ কাৰ্বনৰ যৌগত যেতিয়া কি হয় দ্বিবান্ধনীৰে বান্ধ খাই দিব তেতিয়াহ'লে আমি কি বুলি কওঁ যে এলকিন আৰু যেতিয়া ত্ৰিবান্ধনীৰে বান্ধ খাই থাকিব তেতিয়াহ'লে কি বুলি কওঁ অসংপৃক্ত যৌগৰ এলকাইন এলকেন এলকিন এলকাইন এলকেন এলকিন এলকাইন মনে ৰাখিবা আজি আমি কি কৰিম চোৱা এই এলকেন এলকিন এলকাইন এইখিনি নামাকৰণটো কেনেকৈ কৰা হয় সেইখিনিৰ ওপৰত আমি আজি আলোচনা কৰিম এই এলকেনৰ ওপৰত আলোচনা কৰাৰ আগতে আৰু কেইটামান কথা আমি মনত ৰাখিব লাগিব যে কি হয় কাৰ্বনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তাৰ কি হৈছে ৰুটৱৰ্ড আছে ঠিক আছে যেনেকৈ এটা কাৰ্বন থাকিলে মিথ দুটা কাৰ্বন থাকিলে কি হয় ইথ ঠিক আছে এইখিনি মনত ৰাখিব লাগে এটা কাৰ্বন থাকিলে কি হয় মিথ দুটা কাৰ্বন থাকিলে ইথ তিনটা কাৰ্বন থাকিলে প্ৰব চাৰিটা কাৰ্বন থাকিলে বিউট পাঁচটা থাকিলে পেন ছটা থাকিলে হেক্স সাতটা থাকিলে হেপ আঠটা থাকিলে অপ নটা থাকিলে ন ঠিক আছে এই এটা মনত ৰাখিবা এইকেইটা মনত ৰাখিলে তোমালোকৰ এই নামখিনি লিখাত আৰু এই নামখিনি লিখাত যথেষ্টখিনি সুবিধা হ'ব ঠিক আছে এতিয়া এলকেনৰ চোৱা শেষত কি আছে এন এটা সাফিক্স আছে কি যে এন টু প্লাস কৰিব লাগে এ এন ই ঠিক আছে বা অসমীয়া তোমালোকে এ এন ন ঠিক আছে এটো লিখিব পৰা অসমীয়া আছে কি হয় কাৰ্বনৰ যেটা সংখ্যা আছে সেই সংখ্যাটো লিখাৰ লগতে আমি কি লিখিব তাৰ ৰুটৱৰ্ড বুলি লিখি লগতে কি হয় এই এন টো আমি কি হয় তাৰ লগত লগ লগাই দিম যে সেই নামৰ পিছৰ হওক খিনি কি আমি এনেকৈ লিখিম এতিয়া চোৱা আৰু এটা কথা মনত ৰাখিব যে সংকেতৰ কথা মনত ৰাখিব লাগিব ঠিক আছে ইয়াত চোৱা যেতিয়াই তুমি কাৰ্বনৰ সংখ্যা জানিবা এই এন টো ইয়াত দিছে সংকেতটো কি লিখিছো সি কাৰ্বনৰ মানে কি হয় এন হাইড্ৰোজেন টুৱাইস এন প্লাস 2 ঠিক আছে এই সংকেতটো তোমালোকে মনত ৰাখিব লাগিব এলকেনৰ ক্ষেত্ৰত এটা এটা সংকেত এলকেনৰ যদি আমি লিখিম লব এইখিনি কি আমি এটা ৰাখিবা সংকেত মনত ৰাখিব এটা লাগিবই তোমালোকক এটো জানিলে তোমালোকে নামখিনি ভালকৈ গম পাবা বা তোমালোকে কাৰ্বন কেটা থাকিলে হাইড্ৰোজেন কেটা হ'ব সেইখিনিও গম পাবা ইয়াত চোৱা মই লিখি দিছো যে যেতিয়া এইটো কি হয় কাৰ্বন এনটা আছে হাইড্ৰোজেন কিমান আছে টুৱাইস এন প্লাস 2 কিমান আছে হাইড্ৰোজেন টুৱাইস এন প্লাস 2 মনত ৰাখিবা কাৰ্বনৰ সংখ্যা গম পালে কি হাইড্ৰোজেনৰ সংখ্যা আমি গম পাম ঠিক আছে এতিয়া কাৰ্বন কি হয় যদি মই ধৰি ললো কাৰ্বন যেনিবা তোমালোকৰ মই কৈছো যে এনটে কি হয় কাৰ্বনৰ সংখ্যা বুজাব কাৰ্বন কি হয় যেনিবা এটা আছে মই কৈছো কাৰ্বন এটা আছে ঠিক আছে এতিয়া কাৰ্বনৰ কি হয় কাৰ্বনৰ সংখ্যা যেনিবা মই কলো এন মানে কাৰ্বনৰ সংখ্যা কিমান এটা আছে এটা থাকিলে কি হয় কাৰ্বনৰ কি 1 লিখিম আৰু কি হয় হাইড্ৰোজেন H লিখিলো হাইড্ৰোজেন কি দিছে ফৰ্মুলা মতে 2 এনৰ ঠাইত আমি কি লিখিম ইনটু 1 মানে এন এটা আছে গতিকে 1 লিখিম প্লাস ফৰ্মুলা কি আছিল 2 আছিল গতিকে আমি লিখিম কি 2 ঠিক আছে এই ইয়াৰ পৰা আমি কি পাম কাৰ্বন কি হয় এটা হ'ল হাইড্ৰোজেন কেটা হ'ল 2 গুণ 2 লগত কি হয় তাৰ লগত 2 এটা যোগ হৈছে গতিকে 2 গুণ 2 কিমান 4 কিমান 4 মানে কি হয় কাৰ্বন যেতিয়া এটা আছিল হাইড্ৰোজেন কেটা হ'ল 4টা আৰু কাৰ্বন আমি আসলে একটো নিলিখো আমি এনেকৈ লিখো CH4 ঠিক আছে CH4 এতিয়া গম পালো যে CH4 ঠিক তেনেকৈ আমি কি হয় কাৰ্বন যদি দুটা থাকে কি লিখিছো
কাৰ্বনৰ নাম্বাৰ যদি n যদি 2 হয় ঠিক আছে n 2 হলে আমি কি কৰিম ঠিক একেই ইয়াৰ ক্ষেত্ৰত চোৱা কাৰ্বন কেটা আছে দুটা 2 লিখিলো এতিয়া কি আছে হাইড্ৰোজেনৰ ফৰ্মুলা মনত আছে আমি কি লিখিব লাগিব 2n 2 ইনটু কিমান n মানে কিমান এবাৰ 2 গতিকে আমি কি লিখিম n ৰ ঠাইত 2 লিখিম ঠিক আছে যোগ আছে গতিকে কি লিখিম আমি যোগ লিখিলো যোগ চিন দিলো তাৰপিছত কি আছে 2 আছিল গতিকে আকৌ ইয়াত কি আমি 2 বহালো ঠিক আছে এতিয়া কি হ'ব চোৱা কাৰ্বন কেটা দুটা আছে হাইড্ৰোজেন চোৱা 2 দুগুণ হাইড্ৰোজেন আছে 2 দুগুণ কিমান 4 4 লগত আৰু এটা কি 2 যোগ কৰিলো 4 এ 2 কিমান 6 হলে 2 দুগুণ 4 4 এ 2 কিমান 6 এনেকৈ কি হয় কাৰ্বন তে দুটা থাকিলে কি হয় হাইড্ৰোজেন আমি গম পাইছো যে 6 থাকিব এনেকৈ কি হয় আমি নাম কি এখিনি আমি কৰিব পাৰিম ঠিক আছে সিম্বল খিনি এনেকৈ দিলো সংকেতখিনি এতিয়া কি হয় এখিনি দিলে নহয় ইয়াৰ কি হয় নাম জানিব লাগিব আমি যে এটো কি নাম জয় এটা তোমালোকৰ কি হয় সবৰে এটা নাম আছে ঠিক তেনেদৰে হিহঁতৰ কি হয় নাম আছে ঠিক আছে এতিয়া ইহঁতৰ নাম বিলাকনো কি হয় সেইখিনি আমি আলোচনা কৰো এতিয়া প্ৰথমটো ক্ষেত্ৰত চোৱা কাৰ্বন এটা থাকিলে আমি কি বুলি কৈছিলো মিট কাৰ্বন সংখ্যা নম্বৰ অফ কাৰ্বনৰ সংখ্যা কি হয় এটা থাকিলে ইয়াত কি হ'ব মিট হ'ব ঠিক আছে গতিকে মই প্ৰথমটোৰ নাম দিব পাৰো চোৱা কি হ'ব মিট প্ৰথম এটাৰ হ'ল মিট এটাৰ গম পাইছা মিট হ'ব ঠিক আছে এতিয়া আমি তাৰ লগত কি লাগিব বুলি কৈছিলো যে এলকেন যেতিয়া হ'ব তেতিয়া এলকেনৰ লগত কি হয় পাছৰ সংখ্যা কি হ'ব n তাৰ লগত কি হ'ব কি যোগ হ'ব n ঠিক আছে n হলে এতিয়া এটা লগ লগালে তোমালোক কি হ'ব মিট হলে n আমি কি হয় একা লিখো গতিকে কি হয় মিথেন হলে মিথেন মিটটো আছে আৰু এ মানে কি একাৰ আৰু দন্ত নহয় এতিয়া এটোকে তোমালোকে ইংলিছত লিখিলে কি চোৱা কি হ'ব মিট আছে আমাৰ ৰোটৰটো কি মিট MH আৰু তাৰ লগত কি লাগিব n লাগিব ANE ঠিক আছে এতিয়া আমি ইয়াত কি লগাব লাগিব কি হ'ব তেলে মিট হল আৰু তাৰ লগত কি হয় n মিথেন তেতিয়াহলে এই যৌগটোৰ নাম কি হ'ব মিথেন এই যৌগটোৰ নাম কি হ'ব মিথেন ঠিক আছে মনত ৰাখিবা মিথেন ঠিক তেনেদৰে কাৰ্বন দুটা থাকিলে কি হয় ইথ কি হয় ইথ মনত ৰাখিবা এৰে কি হ'ব ইয়াৰ ক্ষেত্ৰত ইথ হ'ব কাৰ্বন কি হয় দুটা থকাৰ কাৰণে ইথ হ'ল তাৰ লগত এলকেন হলে কি হয় এলকেন হলে আমি কি পাইছিলো যে কি হয় তাৰ লগত n যোগ হ'ব গতিকে আমি কি লিখিম n লগ লগাই দিলো হলে এতিয়া এটা আমি একেবাৰে কৰিলে কি হ'ব ইথ হলে আৰু এ লিখে কি হয় তাৰ একাৰ দিম আৰু ন ইথেন হলে মিথেন এটো হল মিথেন এটো হল কি ইথেন ঠিক আছে ইথেন এটোকে তুমি ইংলিছত লিখিলে এই কথাই হ'ব ইয়াত ইংলিছত কি হ'ব আমি কি বুলি কম যে ETH আমি ইংলিছত কি হয় প্ৰথমে লিখিম কি ইথ প্ৰথমে লিখিম কি ৰুটৰ ইথ হল আৰু তাৰ লগত কি লাগিব n লাগিব ANE n লাগিব গতিকে এই দুইটা লগ লগালে কি হ'ব চোৱা ইথেন হলে THENE হলে ইথেন ঠিক আছে এনেকৈ কি হয় আমি ইহঁতৰ নাম বিলাক দিব পাৰো এতিয়া কি হল চোৱা প্ৰথম কাৰ্বন এটা আছিলে গতিকে কি হ'ব মিথ আৰু তাৰ লগত আমি যেতিয়া এলকেন হয় এলকেনৰ ক্ষেত্ৰত আমি পাইছিলো যে কি n লগাব লাগে তাৰ শেষলৈ কি হয় ন n লগাব লাগে গতিকে কি হয় আমি মিথ যোগ n মানে কি মিথেন এর মই ইংলিছত লিখিছো মিথ যোগ n মিথেন ঠিক আছে এই যৌগটোৰ নাম মানে কি হয় মিথেন ঠিক তেনেদৰে আমি কাৰ্বন যেতিয়া সংখ্যা কাৰ্বন সংখ্যা দুটা থাকিলে কি হয় ইথ হল আৰু তাৰ লগত যেতিয়া কি হয় যেটো এলকেন হয় তাৰ লগত এই ইথৰ লগত কি লাগিব n শব্দটো কি হয় ইয়াত লগ লাগিব গতিকে কি হয় ইথ যোগ n ইথেন ঠিক আছে ইথেন ইথ যোগ n ইথেন মনত ৰাখিবা
মিথেন ইথেন ঠিক আছে তিনটা থাকিলে তেতিয়াহ'লে কি হ'ব তিনটা থাকিলে প্ৰ আৰু তাৰ লগত এনটো যোগ হ'ব গতিকে কি হ'ব প্ৰপেন চাৰিটা থাকিলে বিউট তাৰ লগত এনটো যোগ হ'ব বিউটেন ঠিক আছে পেন্টেন হেক্সেন হেপ্টেন ঠিক আছে এনেকৈ কৰি তোমালোকৰ নামখিনি লিখিব পাৰিবা তোমাক মই দেখুৱাই দিছো আৰু দুটামান নাম তোমালোকে চাই ল'বা আৰু নিজৰ ঘৰত প্ৰেক্টিছ কৰিবা তোমালোকে নেক্সট যোনটো হ'ব এতিয়া কি হ'ব প্ৰপেন তোমালোকে প্ৰেক্টিছ কৰা নিজে তোমালোকে মনত ৰাখিবা যেতিয়া আমি কি হয় যেতিয়া ভিডিঅ'টো চাই থাকিবা তোমালোকে এখন বহি লৈ ল'বা যাতে তোমালোকে সেই বস্তুখিনি নোট কৰি যাব পাৰা ঠিক আছে এতিয়া কাৰ্বনৰ সংখ্যা যদি দুটা থাকে কি কৰিম চোৱা এতিয়া কাৰ্বনৰ সংখ্যা যদি দুটা থাকে যদি দুটা থাকিলে কৰিবা আমি তিনটা থাকিলে কি হ'ব চোৱা তোমালোকে পাৰিবা নিশ্চয় তিনটা থাকিলে কি হ'ব চোৱা কাৰ্বন তিনটা আছে গতিকে কি হয় ইয়াত মই কি লিখিম 3 এনৰ ঠাইত আমি কি লিখিব লাগিব এবাৰ 3 লিখিব লাগিব ঠিক আছে এটা কাৰ্বন তিনটা থাকিলে সি এনৰ ঠাইত কি লিখিম 3 হাইড্ৰোজেন কেইটা আছে প্ৰথম আমি ফৰ্মুলা লিখিব লাগিব 2n + কি 2 আছিল গতিকে 2n মানে কিমান আছিল 3 2 * 3 প্লাস কিমান 2 হলে ইয়াৰ পৰা আমি গম পাম কি হ'ব এটো C3H কিমান হ'ব H কিমান হ'ল 3 দুগুণ কিমান 6 6 লগত 2 যোগ কৰিলে কিমান হ'ব 6 2 8 হলে এটো নাম হ'ব পাৰিবানে তোমালোকে ইয়াত চোৱা কাৰ্বন যেতিয়া সংখ্যা 3টা থাকে 3টা হলে মই কি কৈছিলো প্ৰ কি হ'ব প্ৰ হলে আৰু তাৰ লগত কি যোগ হ'ব n হলে এটা এটো নাম হ'ব কি হ'ব এর নাম কি হ'ব তেতিয়াহলে প্রপেন হলে প্রপেন ঠিক আছে ঠিক এনেদৰে অসমীয়াত তোমালোকে লিখিব পাৰিবা প্ৰপ যোগ n হল ইয়াৰ পৰা আমি কি পালো প্ৰপেন ঠিক আছে প্ৰপেন পালো ঠিক তেনেদৰে চাৰিটা থাকিলে কি হ'ব চাৰিটা থাকিলে তোমালোকে উলিয়াব পাৰিবা চাৰিটা থাকিলে কি মই চাৰিটা লৈকে উলিয়াই দিম বাকিখিনি তোমালোকে নিজে উলিয়াব পাৰিবা ঠিক আছে যেতিয়া কাৰ্বনৰ কি হয় সংখ্যা চাৰিটা থাকিব চাৰিটা থাকিলে কাৰ্বনৰ সংখ্যা যেতিয়া কি হয় চাৰিটা থাকিব আমি কি লিখিম ইয়াত চোৱা মিথেন এটা থাকিলে ইথেন ইয়াত দুটা তিনটা চাৰিটা চাৰিটা কি হয় বিউট ঠিক আছে আমি প্ৰথমে লিখিলো কাৰ্বনৰ কি হয় 6টা আছে যেটো 4টা আছে গতিকে 4 লিখিম হাইড্ৰোজেনৰ কি হ'ব ফৰ্মুলা আছিল 2 এনৰ ঠাইত কি লিখিম এবাৰ 4 প্লাস কি লিখিম 2 লিখিম গতিকে ইয়াৰ নাম কি হ'ব ইয়াৰ নাম সংকেতটো কি হ'ব গতে কি হ'ব C4 H কেটা হ'ল 4 দুগুণ 8 8 দুই কিমান 10 এৰ ফলে কি হ'ল 8 আৰু তাৰ লগত কি হয় 2 টো যোগ হৈ যাব গতিকে কি হয় 8 দুই 10 হ'ব ঠিক আছে এটা কি হ'ব হাইড্ৰোজেনৰ আমি ঠাইত কি এই হাইড্ৰোজেন লিখিলা হাইড্ৰোজেনৰ ইয়াত কি হ'ব 10টা আছে ঠিক আছে এতিয়া ইয়াৰ নামটো কি হ'ব এটা জানিব লাগিব নামটো কি হ'ব চোৱা কি ইয়াৰ কাৰ্বন 4টা আছে গতিকে কি বিউট আমি গম পালো কি হ'ব ইয়াৰ বিউট ঠিক আছে বিউট তাৰ লগত কি লাগিব n এলকেন কি আমি গম পালো পিছৰ কি হয় n লাগে গতিকে আমি কি লিখিম n ঠিক আছে ইয়াৰ পৰা কি গম পালো যে নামটো কি হ'ব তেতিয়া হলে বিউটেন ঠিক আছে ইয়াৰ নাম কি হ'ব তেতিয়া হলে বিউটেন এতিয়া এটোকে আমি কি ইংলিছত লিখিলে কি হ'ব তোমালোকে পাৰিবা বিউটেনৰ তাৰ লগত কি লাগিব n লাগিব ঠিক আছে এতিয়া আমি কি হ'ব ইয়াৰ সম্পূৰ্ণ নামটো বিউটেন TAN বিউটেন ঠিক আছে তেনেকৈ আমি কি হয় নামখিনি লিখিব পাৰো বিউটেন আহিলে 5 নম্বৰত আহিব কি হয় এটা বিউটেন পেন্টেন হেক্সেন হেপ্টেন ঠিক আছে অক্টেন তেনেকৈ কি হয় নামখিনি তোমালোকে লিখিব পাৰিবা ঠিক আছে এইখিনি আছিল এলকেন আৰু আছে এটা সব আমি পাইছিলো যে কি হয় শৃংখল বিলাকৰ ক্ষেত্ৰত এটা পাইছিলো দীৰ্ঘ শৃংখল এটা পাইছিলো শাখা শৃংখল আৰু এটা পাইছিলো আমি কি বলয় শৃংখল ঠিক আছে এতিয়া আমি যেখিনি কৰি আহিছিলো এতিয়া মই ধৰি ললো তোমালোকৰ পেন্টেনৰ ক্ষেত্ৰত কি হয় যে কে নম্বৰ আছে পেন্টেনটো 5 নম্বৰ আছে গতিকে n কিমান হ'ব 5 হ'ব ঠিক আছে
এতিয়া N5 হলে মনত আছে চাগে কি হয় আমাৰ এইটো কি হ'ব সংকেতটো কেনেকৈ লিখিম C5H টুৱাইস N দিলো তোৰ N ৰ সলনি আমি লিখিম 5 লিখো আৰু প্লাস কি হয় 2 হ'ব গতিকে আমি এইটো কি লিখিম C5H কেন 5 দুগুণ 10 11 12 কিমান হ'বগে 12 হ'ব ঠিক আছে C5H কিমান হ'ব 12 হ'ব এটো তোমালোকে গম পাইছা যে কি হয় C5H12 C5H12 মনত ৰাখিবা এতিয়া ইয়াৰ ক্ষেত্ৰত কি হয় চোৱা C5H12 ৰ ক্ষেত্ৰত আমি কেনেকৈ লিখিছিলো কাৰ্বন পাঁচটা হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু এখিনি হাইড্ৰোজেন হ'ব ঠিক আছে এখিনি আছে হাইড্ৰোজেন গতিকে কি হয় এটা দুটা তিনটা চাৰিটা পাঁচটা এটা থাকিলে মিথেন দুটা থাকিলে ইথেন তিনটা থাকিলে প্ৰপেন চাৰিটা থাকিলে বিউটেন আৰু পাঁচটা থাকিলে কি আছে পেন্টেন ঠিক আছে এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব চোন এটো হৈছে কি তলে গম আছে এটো কি শৃংখল আছিল এটো দীৰ্ঘ শৃংখল এটো আছিল দীৰ্ঘ শৃংখল এটো আছিল কি দীৰ্ঘ শৃংখল মই কৈছো এটো আছিল দীৰ্ঘ শৃংখল এতিয়া আমি দীৰ্ঘ শৃংখল নেয়াক আমি কি হয় এটা অলপ বেলেগ কৰিব এটা যদি চোৱা এটো যদি আমি মই বলৰ শৃংখল কি হ'ব কাৰ্বন 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 মানে কি পাঁচটা কাৰ্বন লাগিব না তোৰ পেন্টেন না পেন্টেনৰ পাঁচটা থাকে গতিকে কি হয় আমি পাঁচটা আঁকিলো এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে এতিয়া আৰু বাকি কেনে থাকিব পলিউটাৰ দুটা থাকে ইয়াত এনেকৈ দি দিলো এখিনি কি হয় তোমালোকে জানা এখিনি কি হ'ব হাইড্ৰোজেন ঠিক আছে এখিনি হাইড্ৰোজেন এতিয়া ইয়াৰ ক্ষেত্ৰত চোৱাচোন তোমালোকে কাৰ্বন কেইটা আছে পাঁচটা আছে কাৰ্বন পাঁচটা আছে কাৰ্বন কেইটা আছে পাঁচটা আছে কিন্তু হাইড্ৰোজেন কেইটা আছে চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা কি হ'ব হাইড্ৰোজেন কিমান হ'ব মনত ৰাখিবা আৰু ইয়াৰ নাম এটা বেলেগ এটা হ'ব ঠিক আছে যেহেতু এইটো বলৰ আকৃতিৰ আছে সাইক্লো হয় গতিকে ইয়াৰ নাম কি হ'ব সাইক্লোপেন্টেন সাইক্লো কি হ'ব পেন্টেন মনত ৰাখিবা ইয়াৰ নাম হ'ব কি সাইক্লোপেন্টেন এহতে কি হ'ব ঠিক আছে সাইক্লোপেন্টেন সাইক্লোপেন্টেন ঠিক আছে সাইক্লোপেন্টেন ঠিক আছে এর নাম হচ্ছে কি সাইক্লোপেন্টেন মনত ৰাখিবা আৰু এই যেটা সাইক্লো হৈ যাব সাইক্লো হলে মানে কি হয় হাইড্ৰোজেনৰ সংখ্যা দুটা কমি যাব ইয়াত চোৱা আমি কিমান পাইছো একেটা বস্তু চোৱা কাৰ্বন কি হৈ আছিল পাঁচটা আছিল ইয়াতো পাঁচটা আছে হয় আৰু ইয়াৰ ক্ষেত্ৰত আমি আগতে কেনেকৈ লিখিছিলো শাখা শৃংখলত কেনেকৈ লিখিছিলো কাৰ্বন এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু বাকি খিনি কি হাইড্ৰোজেন আছিল ইয়াত চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11 12 ইয়াত কি হয় হাইড্ৰোজেন 12টা আছিল একেটা বস্তু কিন্তু চোৱা পাঁচটা কাৰ্বন আছিল হাইড্ৰোজেন 12টা আছিল সেই বস্তুটোকে মই যে চাই বলৰ আকৃতি ৰাখিলো তেতিয়াহলে কি হ'ল দুটা হাইড্ৰোজেন কমি গ'ল হাইড্ৰোজেন কমি গ'ল 10টা হৈ গ'ল ইয়াত 12টা আছিল ইয়াত 10টা হৈ গ'ল এত কি হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা কাৰ্বন কি হয় পাঁচটা আছে ইয়াত পাঁচটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা হাইড্ৰোজেন কি হয় এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা ইয়াত কি হ'ব যেতিয়া আমি সাইক্লো অৰ্থাৎ কি বলৰ আকৃতি লাগে তেতিয়াহলে আমাৰ কি হয় হাইড্ৰোজেনৰ দুটা সংখ্যা কমি যাব ঠিক আছে হাইড্ৰোজেনৰ সংখ্যা কি দুটা কমি যাব মনত ৰাখিবা এখিনি ঠিক কেনেদৰে তোমালোকে অকল সাইক্লো কি হয় পেন্টেন নহয় আৰু কি হবে সাইক্লো হেক্সেন কি হয় সাইক্লো বিউটেন আঁকিব পাৰিব ঠিক আছে এনেকৈ কৰি তোমালোকে লিখিব পাৰিবা এতিয়া ইয়াতো কাৰ্বন পাঁচটা আছে ইয়াতো কাৰ্বন পাঁচটা আছে ইয়াত হাইড্ৰোজেন 12টা আছে ইয়াত 10টা আছে সো যেতিয়া সাইক্লো হৈ যায় কি হয় সাইক্লো হয় এটা কি হ'ব মনত ৰাখিবা এটো হৈছে কি পেন্টেন এটো হৈছে পেন্টেন এটো পাঁচটা আছে গতিকে কি হ'ব পেন্টেন আৰু এটো হৈছে কি সাইক্লোপেন্টেন ঠিক আছে যেতিয়া মনত ৰাখিবা যেতিয়া কি হয় সাইক্লো আহি যায় লগে লগে হাইড্ৰোজেন সংখ্যা দুটা কমি যায় সাইক্লো আহিলে কি হ'ব -2 হাইড্ৰোজেন ঠিক আছে হাইড্ৰোজেন কি হয় দুটা কমি যাব যিমানটা আছে ইয়াত চোন ইয়াত হাইড্ৰোজেন 12টা আছে ইয়াত কি হয় দুটা কমি গ'ল 10টা হৈ গ'ল সাইক্লো হোৱাৰ লগে লগে ঠিক আছে
এতিয়া এটো আমি কি পাইছিলো এটো আছে দীৰ্ঘ শৃংখল এটো আছে কি আমাৰ যেটো বলয় শৃংখল ঠিক আছে এতিয়া আৰু আছে এতিয়া আমি চাওঁ যে এই পেন্টেনটো একচুয়ালি মই দীৰ্ঘ শৃংখল আৰু কাই হ'ব কাৰ্বন কাৰ্বন কিটা পাঁচটা আছে নে এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু এতিয়া হাইড্ৰোজেন কিনে কি হয় মই বেলেগ এটা কালাৰ দিছো হাইড্ৰোজেন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠ ন 10 11 12 হলে কার্বন পাঁচটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু হাইড্ৰোজেন 12টা হল ঠিক আছে ঠিক তেনেকৈ আমি আৰু কি হ'ব সো এবাৰ কি হয় অকল আমি কি হয় এটা দীৰ্ঘ শৃংখল আঁকিলে হয় আমি এটা কি কয় শাখা শৃংখলৰ কেনেকৈ দিব এটা চাইছো একেটা আছে চাবা মন ৰাখিবা সো শাখা শৃংখল কি হয় কাৰ্বন এটা আছে দুটা তিনটা চাৰিটা আৰু এটা কাৰ্বন লাগিব তেনে মই কি কৈছিলো পেন্টেন আহিছো কি কৈছিলো পেন্টেন মৰহিয়া পেন্টেন আহিছে ঠিক আছে এই পেন্টেন আঁকিবৰ কাৰণে কি লাগিব তেনে আমাক কি লাগিব কাৰ্বন পাঁচটা লাগিব এটা দুটা তিনটা চাৰিটা হল আৰু এটা লাগিব মই কি কৰিলো ইয়াত দি দিলো পাঁচটা কৰিলো হলে কাৰ্বন কেটা হল পাঁচটা হল এতিয়া এই কাৰ্বন পাঁচটা আকৌ কি কৰিব লাগিব হাইড্ৰোজেন দিব লাগিব নে হাইড্ৰোজেন দিব লাগিব ইয়াত এই হাইড্ৰোজেন খিনি কোড কোড দিম সো এটা কি হ'ব এটা দুটা তিনটা তিনটা হল চাৰিটা পাঁচটা হল ছটা সাত আঠ ন 10 11 এবার হল 12টা হল হাইড্ৰোজেন 12টা এটা কোনে হাইড্ৰোজেন মই লিখি দিয়া নাই তোমাকে বুজি পাবা যে ইলেক্ট্ৰন দিছো মই হাইড্ৰোজেন ঠিক আছে এটা হল ইয়াতে সোয়া কার্বন কেটা আছে পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা কার্বন পাঁচটা আছে ন হাইড্ৰোজেন কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাত আঠ ন 10 11 12 12টা আছে সংকেতৰ কিবা চেঞ্জ হৈছে নাই হোৱা খালি কিহৰ কি হয় কি চেঞ্জ হৈছে স্ট্ৰাকচাৰ গঠনটো কি হয় কিহৰ চেঞ্জ হৈছে কিন্তু ৰাসায়নিক সংকেতটো একেই আছে ঠিক তেনেকৈ আৰু কি হ'ব পাৰে আৰু কি হৈছে মই জানি ন এটোটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন হল এফালে এটা দিলো চাৰিটা কাৰ্বন এফালে এটা দিলো পাঁচটা কাৰ্বন হল ইয়াতে একেটা কাৰ্বন কেটা আছে পাঁচটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াত কি হ'ব হাইড্ৰোজেন কোড কোড হ'ব এৰহৰটা তিনটা এটা দুটা তিনটা হ'ব ইয়াত হল চাৰিটা এটো পাঁচটা এটো ছটা সাত আঠ ন 10 11 12 হল 12 হবে কার্বন কেটা হল পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা হাইড্ৰোজেন এটা দুটা তিনটা চাৰি পাঁচ ছয় সাত আঠ ন 10 11 12 ইয়াত কি হয় হাইড্ৰোজেন 12টা মানে কি হয় চোৱা মন ৰাখিবা এটা কথা ইয়াত চোৱা গঠন সংকেত বিলাক বেলেগ বেলেগ হৈছে স্ট্ৰাকচাৰ বিলাক বেলেগ বেলেগ হৈছে দেখিছেনে এটো এনেকে দীঘল কি হৈছিলে এটো কি হয় ইয়াত এনেকে চাৰিটা আছে ইয়াত এটা লাগল ইয়াত এনেকে তিনটা আছে এফালে কি হয় এনেকে দুটা হয় না ইয়াৰ কি গঠন সংকেত বিলাক মনত বেলেগ বেলেগ দেখিছেনে ইয়াৰ ৰাসায়নিক সংকেত যোনটো আছিলে এই ৰাসায়নিক যোনটো সংকেত সেইটো কি হয় একে আছে কিন্তু কি বেলেগ হৈছে এটাৰ গঠন সংকেতটো বেলেগ আছে মন ৰাখিবা কি একে আছে যোনটো ৰাসায়নিক সংকেত এটো কি আছে একে আছে কি বেলেগ হৈছে গঠন সংকেত বেলেগ হৈছে গঠন সংকেত বেলেগ এটা মন ৰাখিব দেই সো ৰাসায়নিক সংকেতটো কি হৈছে ইয়াত একে আছে আৰু গঠন সংকেতটো কি হৈছে বেলেগ বেলেগ হৈছে মন ৰাখিব বেলেগ বেলেগ হৈছে দেখিছানে এরকম বিলাক কি বুলি কোৱা হয় জানো এরকম কি বুলি কোৱা হয় স্ট্ৰাকচাৰেল আইসোমাৰ বুলি কোৱা হয় ঠিক আছে স্ট্ৰাকচাৰেল আইসোমাৰ বুলি কোৱা হয় মন ৰাখিবা এতিয়া চোৱা হয় মিথেনৰ ক্ষেত্ৰত কি পাইছিল মিথেনৰ ক্ষেত্ৰত পাইছিল যে CH4 আৰু এটা আপুটা আমি কেনেকৈ কাটিলো C তাৰ চাৰিফালে কি হয় চাৰিটা কাৰ্বন হাইড্ৰোজেন থাকিব ঠিক আছে এনেকৈ কৈছিল
CH4 ঠিক আছে কাৰ্বন এটা আছে তাৰ চাৰিফালে চাৰিটা হাইড্ৰোজেন আছে হাইড্ৰোজেন পৰমাণু আছে এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব চোন আমি এতিয়া যোনখিনি কাৰ্যকৰী আমি বিভিন্ন ধৰণে কাৰ্যকৰী মূলকৰ ওপৰত পঢ়িম কাৰ্যকৰী মূলক চোন এইখিনি আছিলে হেলোজেন এলকহল এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিড এনে কৰি কি হয় ভাগ কৰা হৈছে হাইড্ৰোজেন যোনখিনি কাৰ্যকৰী মূলকখিনি এতিয়া এজন হেতৰ ভাগ হয় ঠিক আছে এতিয়া কাৰ্যকৰী মূলকনো কি হয় সেইখিনিৰ ওপৰত অলপ আলোচনা কৰিম তাৰ আগতে আমি কি হয় বিখম পৰমাণু কি হেতৰ ওপৰত অলপ আলোচনা কৰিম এতিয়া চোন কিছুমান পৰমাণু আছে ঠিক আছে কিছুমান পৰমাণু আছে যিবোৰে কি হাইড্ৰোজেনৰ প্ৰতিস্থাপন কৰে অৰ্থাৎ এনেকৈ তোমালোকে পাইছা চাগে এইটোকে যদি মই এনেকৈ লিখো কাৰ্বন আছে তোমালোকে এই হাইড্ৰোজেনৰ জেগাত ইয়াত মই কি লিখিলো এইটো হাইড্ৰোজেন দিছো একেটা বস্তু দিছো ইয়াত হাইড্ৰোজেন মই এইটো লিখিছো দিছা মিথেনৰ যোনটো প্ৰথম এইটো লিখিছো চিত্ৰটো লিখিছো এতিয়া ইয়াতে কিন্তু মই চেঞ্জ কৰি লিখিছো এই হাইড্ৰোজেনটো হলনি মই দি ইয়াত কি বহালো Cl ক্লোৰিন বহাই দিলো ঠিক আছে কি বহাইছো ক্লোৰিন বহাইছো মন কৰিবা কি বহাইছো ক্লোৰিন বহাইছো ঠিক আছে কাৰ হলনি বহাইছো হাইড্ৰোজেন হল হাইড্ৰোজেন কি প্ৰতিস্থাপন কৰিলে বুজি পাইছানে কি হৈছে কিছুমান পৰমাণু আছে যিবোৰে হাইড্ৰোজেনে প্ৰতিস্থাপন কৰে এতিয়া কি হয় তেনেবোৰ পৰমাণুক আমি কি বুলি কওঁ বিখম পৰমাণু বুলি কোৱা হয় কিছুমান পৰমাণু আছে যোনবোৰ কি হয় হাইড্ৰোজেন প্ৰতিস্থাপন কৰে তাক আমি কি বুলি কওঁ বিখম পৰমাণু বুলি কওঁ ঠিক আছে ইয়াত কি হয় ক্লোৰিনটো আছে বিখম পৰমাণু ঠিক আছে এতিয়া আৰু মন কৰিবা যে কি হয় এই যোনটো বিখম পৰমাণু ই কি কৰিব পাৰে যাৰ লগত অৰ্থাৎ কি হয় আমি কি হয় এখিনি হাইড্ৰোকাৰ্বন এখিনি হাইড্ৰোকাৰ্বন আছে আৰু এই হাইড্ৰোকাৰ্বন খিনি কি কৰিব পাৰে সিহঁতৰ ধৰ্ম এই যোনটো বিখম পৰমাণু তাৰ ওপৰত নিৰ্ভৰ কৰে মই ৰাখিবা দেখি এই যোনটো হাইড্ৰোকাৰ্বন আছিলে আৰু কি এইটো হাইড্ৰোকাৰ্বন হাইড্ৰোজেনৰ কাৰ্বনৰ যোনখিনি যৌগ গঠন কৰিছে সেইখিনি আমি হাইড্ৰোকাৰ্বন বুলি কওঁ এই হাইড্ৰোকাৰ্বনটোৰ ধৰ্ম কাৰ ওপৰত নিৰ্ভৰ কৰে এই বিখম পৰমাণুটোৰ ওপৰত নিৰ্ভৰ কৰে ই লাগিলে যিমানেই দীঘল হওক কিন্তু ই সম্পূৰ্ণ কাৰ ওপৰত নিৰ্ভৰ কৰিব এই বিখম পৰমাণুটোৰ ওপৰত নিৰ্ভৰ কৰিব মন ৰাখিবা ঠিক আছে জানো আৰু কি হয় এই হাইড্ৰোজেন ইয়াত হাইড্ৰোজেন আছে হাইড্ৰোজেনক কি হয় পৰিস্থাপন কৰি কি হয় ক্লোৰিন হয় ন হাইড্ৰোজেনক কি হয় পৰিস্থাপন কৰি হুমুৱা মৌল বা মৌলৰ থোপক আমি কি বুলি কওঁ কাৰ্যকৰী মূলক বুলি কওঁ মন ৰাখিবা যে কি হয় হাইড্ৰোজেনক পৰিস্থাপন কৰি হুমুৱা মৌল বা মৌলৰ থোপক তোমালোকে মৌলৰ থোপ বুলি কেনে কৈছো চোৱা এনেকুৱা হয় কেতিয়াবা এই ক্লোৰিনৰ সলনি তোমালোকে ইয়াত মই লিখি দিছো চোৱা লিখিছো ঠিক আছে কেতিয়াবা কি হয় হাইড্ৰোজেন আছে হাইড্ৰোজেন কেতিয়াবা কি হয় OH কেতিয়াবা এইটো কি হয় গ্ৰুপ হয় এটা থোপ হয় OH এটা থোপ হয় ঠিক আছে ইয়াত তোমালোকে পাইছা এইটো কি বুলি কওঁ আমি এলকহল বুলি কওঁ এইখিনি তোমালোকে চাবা যে কি হয় এইটো OH যোনটো এইটো এলকহল বুলি কোৱা হয় এনেকে ইয়াত কি হয় এইটো মৌলৰ থোপ হয় ন ঠিক আছে এই সেইকাৰণে কৈছো যে মৌল বা মৌলৰ থোপক সোমালে মানে হাইড্ৰোজেনক প্ৰতিস্থাপন কৰি হুমুৱা মৌল বা মৌলৰ থোপক আমি কি বুলি কওঁ কাৰ্যকৰী মূলক বুলি কওঁ ইয়াত চোৱা এটা সমানে ক্লোৰিন সমানে ঠিক তেনেকৈ কিয় OH ইয়াত সমানে এইটো হৈছে কি তোমাৰ এলকহল মনত ৰাখিবা এইখিনি তোমালোকে ইয়াত লিখা আছে কাৰ্যকৰী মূলক হেলোজেন এলকহল এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিড ইয়াত চোৱা কিছুমান সিহঁতৰ কেনেকৈ নামখিনি কিছুমান আছে হেলোজেন কি হৈছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়ডিন যোনখিনি 17 বৰ্গৰ মূলক সেইখিনি হৈছে কি তোমাৰ হেলোজেনত পৰিব মনত ৰাখিবা এতিয়া ঠিক তেনেকৈ এলকহলৰ ক্ষেত্ৰত কি হয় OH ঠিক তেনেকৈ এলডিহাইডৰ ক্ষেত্ৰত CHO কিটোনৰ ক্ষেত্ৰত CO ঠিক আছে তাৰপিছত কাৰ্বক্সিলিক এসিডৰ ক্ষেত্ৰত COOH ঠিক আছে এইখিনি তোমালোকে লাহে লাহে পঢ়াই গৈ থাকি বুজি পাই গৈ থাকিব ঠিক আছে এতিয়া আমি যে এইটো ক'লো এইটো আঁকিলো কিন্তু ইয়াৰ নাম এটা আছে ন নাম এটাতো দিব লাগিব নামটো কি হৈছে এইটোৰ ক্ষেত্ৰত আমি কি পাইছিলো নাম কাৰ্বন কেইটা আছে এটা আছে কাৰ্বন এটা আছে থাকিলে কি হয় মিথ হয় ঠিক আছে আমি কি বুলি কৈছিলো মিথ
এলকেনৰ ক্ষেত্ৰত কি হয় এন যোগ হয় তোমালোকে পাইছা হয় মিথেন কি হয় এইটো মিথেন যেহেতু কি হয় কাৰ্বন এটা আছে গতিকে কি হ'ব মিথ হ'ব তাৰ লগত কি যোগ হ'ব অলপ আগত মই কৈছিলো কি হয় এন মিথেন ঠিক আছে মিথেন হ'ব এতিয়া ইয়াৰ ক্ষেত্ৰত কি হৈছে এটো মই হাৰিছো ইয়াৰ ক্ষেত্ৰত নামটো কি হ'ব এতিয়া মই অলপ আগত কৈছিলো কি হয় এই বিষম যোনটো পৰমাণু এই বিষম পৰমাণুতে কি কৰিব ইহঁতৰ বিষম পৰমাণুৰ ধৰ্মৰ ওপৰত কি হয় এই যোনটো হাইড্ৰকাৰ্বন সি নিৰ্ভৰ কৰে ঠিক আছে এই বিষম পৰমাণুৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া চোৱা ইয়াত কি হয় হেলোজেনবিলাক সদায় কি হয় সিহঁতৰ নামটো আগত হৈ যায় কি হয় এই যোনটো হাইড্ৰকাৰ্বন আছে তাৰ কি হয় আগফালে হৈ যায় তাৰ নাম এই হেলোজেনবোৰৰ নাম হয় ঠিক আছে ইয়াৰ ক্ষেত্ৰত চোৱা আমি কি পাইছিলো প্ৰথমে হল মিথেন এটো গম পালো যদিহে ক্লোৰিনটো নাথাকিলে হেতেন ইয়াত এখন কি হয় অল হাইড্ৰজেন থাকিলে তেতিয়া কি হৈছে মিথেন হলে কিন্তু ইয়াত কি আছে ইয়াত কি আহিব ক্লোৰিন আহিব Cl ক্লোৰিন আহিব গতিকে আমি কি বুলি লিখিম চোৱা মই কৈছো কি হয় হেলোজেনটো যেন সেইখিনি কি হয় আগফালে বহাই হয় সেইকাৰণে কি লিখিলো ক্লোৰোমিথেন ঠিক আছে এটো কি হয় ক্লোৰোমিথেন ইয়াৰ নাম কি হ'ব তেলে ক্লোৰোমিথেন ঠিক আছে ক্লোৰোমিথেন মনত ৰাখিবা এটো হৈছে কি ক্লোৰোমিথেন ঠিক তেনেকৈ আমি আৰু নাম দিব পাৰোঁ আমি আৰু চাম ইয়াত ক্ষেত্ৰত চোৱা ইয়াৰ ক্ষেত্ৰত মই এই মিথেনটোকে মই আঁতৰাই দিছোঁ ইয়াত যদি মই আনডাল লগাইলো ইয়াত মই যেনিবা BR লগাই দিলো ঠিক আছে BR লগাই দিলো BR লগালে কি হ'ব একেটা অৱস্থায় মিথেনটো থাকিবই তোমালোকে গম পাইছে মিথেন থাকিবই কি থাকিব মিথেন থাকিবই লগতে আৰু কি থাকিব হেলোজেন ক'ত বহিব এটো ক'ত বহিব ইয়াৰ নাম আগত বহিব এটো কি বুলি কয় ব্ৰমো ঠিক আছে ব্ৰমোমিথেন ঠিক আছে ব্ৰমোমিথেন ক্লোৰোমিথেন ঠিক আছে এনেকৈ কৰি তোমালোকে নামবোৰ লিখিব লাগিব এতিয়া নেক্সট আমি চাওঁ যদি ইয়াত কি হয় কাৰ্বনৰ সংখ্যা আৰু বঢ়াই দিওঁ তেতিয়া কি হ'ব কাৰ্বনৰ সংখ্যা মই কি কৰিলো এফালে এটা বঢ়াই দিলো ঠিক আছে ইয়াত কি হয় হাইড্ৰজেন আছে এফালে গম পাইছে এটো হাইড্ৰজেন থাকিব আৰু কি হয় ইয়াত মই যেনিবা লিখিলো Cl ঠিক আছে এতিয়া সো কাৰ্বন কেটা আছে কাৰ্বন ইয়াত কেটা আছে সো এটা দুটা কাৰ্বন দুটা থাকিলে তাৰ আমি কি লিখো মনছে ইথেন ইথ বুলি কয় আমি যেতিয়া ইয়াত মই যেনিবা অকল হাইড্ৰজেন দিছিলো হাইড্ৰজেন দিলে ইয়াৰ নামটো মই আগতে পাইছা অলপ মই বুজাইছিলো যে দুটা কাৰ্বন আছে গতিকে কি হয় ইথ হ'ব আৰু কি হয় এলকেন যেহেতু এলকেন হলে আমি কি লিখিম এন কি হয় এন ইথ যোগ এন কি হ'ব এটো ইথেন ঠিক আছে ইথেন হ'ব এতিয়া ইয়াত মই কি কৰিলো এই হাইড্ৰজেন প্ৰতিস্থাপন কৰি কি কৰিলো ক্লোৰিন বহালে কি হৈছে একদম যোগ তোমালোকে চোৱা ক্লোৰিন বহালে আমি ইয়াৰ নামটো কি হৈছে চেঞ্জ হৈ যাব আমি ইয়াত আমি কি পাইছিলো ইথেনটো থাকিবই গম পাইছাই ইথেনটো থাকিবই কাৰণ দুটা কাৰ্বন আছে যেটো গতিকে ইথেন হ'ল কিন্তু হেলোজেনটো ক'ত বহিব আগত বহিব গতিকে কি হ'ব ইয়াত কি হয় ক্লোৰিন আছে গতিকে কি হ'ব ইয়াত ক্লোৰোমিথেন ঠিক আছে ইয়াত আকৌ যদি মই কাৰ্বন তাৰ বহাই দিম এটা অৰ্ডাৰ কাৰ্বন বহাই দিম এটা কি কৰিলো মই আৰু এটা কাৰ্বন বহাই দিলে কি হ'ব একেৰে এপিনে হাইড্ৰজেন দিলো এফালে হাইড্ৰজেন দিলো এতিয়া কি কৰিলো মই ইয়াত আৰু এটা ক্লোৰিন দিলো ঠিক আছে এই তিনটা কাৰ্বন থাকিলে কি হয় প্ৰ গতিকে এটা কি হ'ব আৰু যেহেতু এলকেন হয় গতিকে কি হয় প্ৰপেন হ'ব এটো গম পাইছে তোমালোকে
কি হ'ব এইটো প্ৰপেন প্ৰপেন হ'ব কিন্তু ইয়াত কি হয় ক্লোৰিনটো বহাইছো ইয়াত ক্লোৰিন বহাইছো ক্লোৰিন বহোৱাৰ কাৰণে কি হ'ব ইয়াত ক্লোৰোপ্ৰপেন ঠিক আছে তেনেকে আমি কি হয় ব্ৰমোপ্ৰপেন আইডোপ্ৰপেন ঠিক আছে এনেকে কৰি আমি কি হয় ইহঁতৰ নামকৰণবোৰ কৰিব পাৰোঁ ঠিক আছে এইখিনি মনত ৰাখিবা ঠিক আছে এতিয়া আমি চোৱা এলকহলৰ ক্ষেত্ৰত কি হয় সেইখিনি ওপৰত আলোচনা কৰিম হেলোজেনৰ ক্ষেত্ৰত তোমালোকে গম পালা যে কি হয় হেলোজেনৰ ক্ষেত্ৰত হেলোজেনৰ যোনখিনি মৌল আছিলে সেইখিনি কি হয় আগফালে আহিব আগত বহিব ঠিক আছে কাৰ আগত বহিব এই যোনখিনি হাইড্ৰকাৰ্বনৰ যোনটো আমি যেনে মিথেনেই হওক বা ইথেনেই হওক তাৰ কি হয় মানে আগত বহিব ঠিক আছে মনত ৰাখিবা এতিয়া আমি কি হয় এলকহলৰ ক্ষেত্ৰত চাওঁ কি এলকহলৰ ক্ষেত্ৰত কি হয় এলকেন যোনটো আছিলে এলকেন কি হৈ যাব সো এলকেন আছিলে এলকেনটো কি হয় এলকানল হবে ঠিক আছে এলকেনটো কি হৈ যাব এলকানল হৈ যাব কেনেকৈ হৈছে এলকেন আছিলে ইয়াৰ কি হয় এই মই যে ইয়াত দিছো -e আৰু +ol ঠিক আছে এটা কি হৈছে সো এই ইটো কি হয় অটৰাই দিছে আৰু তাৰ সলনি কি বহিছে দিছেনে এলকা ন এনলৈকে ঠিক আছে দিছেনে তাৰ সলনি কি বহিব এই ol টো বহিব বা তুমি এনেকৈ লিখিব পাৰা কি হয় এনেকৈ প্লাস মই লিখি দিছো এলকা ন ঠিক আছে ol টো কি হয় ইয়াত এড হৈ যাব যোগ লগ লাগিব ঠিক আছে ই টো আঁতৰি যাব আৰু কি হয় অল টো লগ লাগি যাব এই কেনেকৈ ইয়াৰ নামকৰণলৈ কৰিছো আমি প্ৰথমে কি হয় মিথেনৰ ক্ষেত্ৰত কৈছো মিথেনৰ ক্ষেত্ৰত কি আছিল যে CH4 আছিল ন মিথেন আছিল ইয়াত আমি এনেকৈ আগতে কি লিখিছিলো C আৰু ইয়াৰ চাৰিফালে হাইড্ৰজেন যিটো অলৰেডি কেনেকৈ আছে পাৰিলে তোমালোকে গম পাবা যে কি হয় এই বান্ধনি দিলটো অলৰেডি গম পাবা যে হাইড্ৰজেন আছে ঠিক আছে বা কেতিয়াবা এনেকৈ নিদিবও পাৰে লিখিও দিব পাৰে এনেকৈ কৰি আৰু কেতিয়াবা নিদিবও পাৰে ঠিক আছে ইয়াত গম পাবা যে হাইড্ৰজেন আছে আমি মিথেনৰ ক্ষেত্ৰত কি হয় আমি এইটো পাইছিলো যে কাৰ্বনৰ চাৰিফালে কি হয় চাৰিটা হাইড্ৰজেন আমি দিলো এতিয়া ইয়াত কি কৰিছো এলডিহাইডত কি এলকহলত কি হয় এলকহলত মই লিখছো যে কি হয় মূলত OH অক্সিজেন আৰু হাইড্ৰজেন আছে ঠিক আছে এতিয়া এই যোনটো হাইড্ৰজেন ইয়াৰ সলনি যদি মই কি লিখিলো OH টো বহাইলো পৰিশ্ৰম কৰা হল এই পৰিশ্ৰম কৰিলে কি হ'ব এলকহল হ'ব ঠিক আছে এতিয়া ইয়াৰ নামটো কেনেকৈ হ'ব তোমালোকে প্ৰথমতে গম পাইছে যে কি হয় মই এই হাইড্ৰজেন এটা আছিলে সেই হাইড্ৰজেনৰ সলনি মই কি হয় এই OH টো বহাইছো আৰু কাৰ্যকৰী মূলটো বহাইছো এতিয়া আমি যেনেকৈ আগতে মিথেন গম পাইছিলা নামটো কি হয় ইয়াত যেতিয়া OH নহয় অকল H আছিল তেতিয়া আমি কি হয় মিথেন লিখিছিলো কিন্তু ইয়াত OH থাকিলে কি হৈ যাব ইয়াৰ নামটো সেইখিনি আমি চাওঁ OH থকাৰ লগে লগে মই অলপ কৈছো যে কি হয় আগতে কি আছিলে মিথেন প্ৰথমে ধৰক ইংলিছত দেখুৱাইছো কেনেকৈ কি হয় ইংলিছত কি হ'ব মিথেন আছিলে ন এই মিথেনটো কি হ'বগে ইয়াত ই টো আঁতৰি যাব আৰু কি হ'ব ইয়াৰ সলনি OL বহিব ঠিক আছে এইটো গম পাইছে এইটো মতে কৈছো চোৱা এইটো মতে ইয়াত চোৱা এয়া ই টো এইটো আঁতৰি গ'ল ঠিক আছে ইয়াৰ সলনি কি বহি আছো মিথ বহিলে মিথেন হলে মিথানল নহয় জানো এই ই টো সলনি এনৰ পিছত ই টো সলনি কি বহাম ইয়াত OL বহাই দিব কি বহালো OL মিথানল ঠিক আছে মিথানল হ'ব জানে ইয়াত আমি কি হ'ব মিথানল হ'ব এই মিথেন যোনটো আছিলে আমি ইয়াত কি হয় মিথেনটোত কি হয় তোমালোকে গম পাইছিলা যে কি কাৰ্বন থাকিব তাৰ ফালে চাৰিটা হাইড্ৰজেন থাকিব কিন্তু ইয়াৰ ক্ষেত্ৰত কি হৈছে ইয়াত OH যেটা মূলটো বহাই দিলো এইটো কি হৈ যাব মিথানল হৈ যাব ঠিক আছে এইডোখৰলৈকে যেতিয়া মই এনেকৈ লিখিছো তেতিয়ালৈকে কি হ'ব মিথেন হ'ব ইয়ালে কি হয় মিথেন হৈ আছিলে কিন্তু যেতিয়াই মই OH টো বহাই দিলো বা মূলটো বহালো ইয়াত কি হ'ব মিথানল হৈ যাব কি হ'ব মিথানল ঠিক আছে মিথানল কাৰ্বন এটা থাকিলে মিথানল দুটা থাকিলে কি হ'ব দুটা থাকিলে কি হ'ব
পাৰিব দুটা থাকিলে কি হয় ইথ কাৰ্বন দুটা থাকিলে ইথ গতিকে তাৰ লগত কি হয় নলটো যোগ হ'ব ইথানল ঠিক আছে কাৰ্বন তে দুটা থাকিলে কি হ'ব কাৰ্বন দুটা দি দিছো মই কি হাইড্ৰোজেন কি লিখি দিয়া নাই এনেকৈ কৰি দিছো এটা চোৱা ইয়াত মই কি কৰিলো এনেকৈ থাকিলে গম পাম যে কি কাৰ্বন দুটা আছে আৰু বাকি কি হয় একো নাই মানে কি হাইড্ৰোজেন আছে গতিকে আমি কম যে এটো কি হয় ইথেন এটো গম পাম ইথেন বুলি কিন্তু যেতিয়া মই কি কৰিলো ইয়াত OH মূলকটো লগাই দিলো ঠিক আছে এই লগাই দিলে কি হ'ব ইয়াৰ নাম সলনি হৈ যাব ঠিক আছে ইয়াৰ নামটো কি হ'ব এতিয়া আমি প্ৰথমে কি আছিল যেতিয়া OH টো নাছিল তেতিয়া লাগি কি হৈছিল সো তেতিয়া লাগি আছিল যে কি ইথেন হয় না ইথেন আছিল এটা বলে কোন আছে ইথেন আছিল যেতিয়া কি কৰিলো মই OH টো লগাই দিলো OH টো লগাই দিলো এই মূলকটো লগাই দিলো অৰ্থাৎ এলকহলৰ মূলকটো লগাই দিলো তেতিয়া কি হ'ব মই কি কৈছিলো যে ই টো আঁতৰি যাব কি আঁতৰি যাব ই টো আঁতৰি যাব এর হরে কি থাকিব 10 এর হরে কি লিখি লৈছো এতিয়া কি আঁতৰিব এই ই যোনটো আছে এটা আঁতৰি যাব ই টো কি হৈ যাব মাইনাস আঁতৰিব তাৰ সলনি কি আহিব তাৰ সলনি আহিব চোৱা OL ঠিক আছে তাৰ সলনি কি আহিলে OL মন ৰাখিবা তাৰ সলনি কি আহিব OL টো প্লাস হৈ যাব এটা কি হৈ যাব OL ঠিক আছে মন ৰাখিবা যে কি এতিয়া কি হ'ব দুটা থাকি যোৱাৰ কাৰণে কি হ'ব ইথানল ঠিক আছে প্ৰথমটো আমি এটা কাৰ্বন আছিল গতিকে মিথানল এটো হ'ব কি ইথানল ঠিক আছে ঠিক তেনেকৈ তিনটা কাৰ্বন থাকিলে কি হ'ব প্ৰপানল কি হ'ব ইয়াত মই আৰু এটা যদি কাৰ্বন এড কৰি দিম লগ লগাই দিম আৰু OH এটা দি দিলো মূলক তেতিয়া হয় যে কি হৈ যাব এটো প্ৰপানল প্ৰথম তাৰছত আৰু এটা যদি দি দিম কাৰ্বন ঠিক তেনেকৈ OH দি দিলো ঠিক আছে কি হ'ব চাৰিটা কাৰ্বন থাকিলে মিথেন ইথেন প্ৰপেন মিথ ইথ প্ৰ বিউ চাৰিটা তোমালোকে পাইছিলা যে কি হয় বিউটেন গতিকে ইয়াত কি হ'ব বিউটানল ঠিক আছে নল ঠিক আছে বিউটানল মই ৰাখিবা এটো হৈছে কি এলকহলৰ ক্ষেত্ৰত OH যেতিয়া মূলত লগ লাগিব তেতিয়া আমি কি হয় নামবিলাক কি কৰিম তেতিয়াহলে আমি কেনেকৈ দিম নামবিলাক এটা এলকেন আছিল এলকেনত OL লগাই দিম আৰু কি হ'ব এতিয়া বিউটানল ঠিক আছে এখিনি মনত ৰাখিবা এতিয়া নেক্সট চোৱা তোমালোকৰ যে হেলোজেন কলো এলকহল কলো এতিয়া আমি কি হয় এলডিহাইড মূলকবিলাক কেনেকৈ নামকৰণ কৰা হয় ঠিক আছে এখিনি ওপৰত আমি আলোচনা কৰিম এই এলডিহাইডৰ কি হয় কোনটা মূলকত কি হয় CHO মনত ৰাখিবা কি হয় CHO এটো কথা একদম মনত ৰাখিবা এই কিন্তু এইখিনি কথা একদম মনত ৰাখিবা তোমালোকে ইয়াত কি কি হয় খিনি মনত ৰাখিবা এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব সো CHO নহয় ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যদি আমি ভাঙিব পাৰোঁ CH সদায় অক্সিজেন কি ডাবল বন্ড হয় এটা জানা তোমালোকে বা এনেকৈ লিখিব পাৰোঁ বা আমি কি লিখিব পাৰোঁ ডাবল বন্ড ও এনেকৈ লিখিব পাৰোঁ ঠিক আছে এই দুটা ভাঙিলে মানে এনেকুৱা হ'ব এটোই CHO হয় কিন্তু ভাঙি দিছো আমি ভাঙিলে এনেকুৱা হ'ব ঠিক আছে এতিয়া এলডিহাইডৰ ক্ষেত্ৰত কি হয় সব আমি পাইছো কি এলকেনৰ ক্ষেত্ৰত কি হয় এলকেন এলকেনৰ যেতিয়া কি হয় আমি এলডিহাইডৰ নিয়ম তেলে কি হ'ব ই টো আঁতৰি যাব আগৰ নিচিনা কি যেনেকৈ আমাৰ আগতে অল লাগিছিল এবাৰ কি হয় AL লাগিব এবাৰ কি লাগিব ইয়াত কি যোগ হ'ব সো প্লাস AL ঠিক আছে মনত ৰাখিবা এলকানেল এল কা নেল ঠিক আছে এলকানেল বা এটা তোমালোকে এনেকৈ লিখিব এটা এনেকৈ ক'ব পৰা যায় কি এ অসমীয়া লিখিলে এল নেল ঠিক আছে মনত ৰাখিবা এলকানেল
পাইছা তোমালোকে যে কি হয় ই টো আঁতৰিছে আৰু তাৰ সলনি কি হৈছে এ এন টো লগ লাগিছে মই দেখুৱাই দিছো তোমালোকে এইখিনি কথা মনত ৰাখিবা তোমালোকে এই কথাখিনি কিন্তু একদম মনত ৰাখিবা ঠিক আছে এতিয়া ইয়াত দিছো কি যে এলকেন আছিলে এলকেনৰ ই টো আঁতৰি গ'ল কি হ'ল এ এল টো লগ লাগি গ'ল এলকেন আছিলে এলকা নেল হৈ গ'ল এলকা নেল ঠিক আছে এতিয়া আৰু এটা ইয়াত কথা মনত ৰাখিবা এই যোনখিনি মূলক এই মূলকখিনি যোনখিনি এলডিহাইডৰ ক্ষেত্ৰত কৈছো ই সদায় কি হয় শেষৰ ফালে লাগিব কাষত লাগিব ঠিক আছে কাষত ই কি হয় সদায় লগ লাগে এতিয়া প্ৰথম আমি প্ৰথমটো ক্ষেত্ৰত চাওঁ সি কাৰ্বনৰ কি হয় আমাৰ কি লাগিছে CHO ঠিক আছে এর মই ভাঙিলে কি হ'ব মই লিখিছো সি এই রকমকে মই যদি এনেকে ভাঙি দিওঁ কি হ'ব এটা হ'ব নে সো এটো বেলেগ কিনে লিখিছো কালাৰ এটো আছে কাৰ্বন এটো সি ঠিক আছে এই রকমকে লিখিছো ভাঙি দিছো সি ঠিক আছে এটো হৈছে আমাৰ কাৰ্যকৰী মূলকটো ঠিক আছে এটো হৈছে কাৰ্যকৰী মূলকটো মনে ৰাখিবা তাৰ কি কাৰ্বনটা লগ লাগি গৈছে এতিয়া ইয়াত কোৱাচোন কাৰ্বন কেইটা আছে কাৰ্বন চাচোন ভাবে কাৰ্বন কেইটা হৈ গ'ল ইয়াত দুটা হৈ গ'ল কাৰ্বন কেইটা হৈ গ'ল দুটা হৈ গ'ল আৰু দুটা কাৰ্বন যেতিয়া হ'ব তেতিয়া আমি কি বুলি কওঁ ইথ ঠিক আছে দুটা কাৰ্বন হ'লে কি হয় ইথ গতিকে আমি ইয়াৰ নাম কি দিব পাৰোঁ যদি দুটা কাৰ্বন হয় আমি ইয়াত এলকেনৰ ক্ষেত্ৰত পাইছিলো যে কি ইথেন ইথেন পাইছিলো ঠিক আছে এতিয়া আমি ইয়াত কি পাম ইয়াৰ নামটো চোৱা মই কৈছো যে কি হয় আমি ইয়াত কি হয় যেতিয়া এলকেনৰ ক্ষেত্ৰত লৈছিলো আমি কি লিখিছিলো ইথেন ইথেন লিখিছিলো কিন্তু ইয়াত মই কৈছো যে তোমালোকক ই টো আঁতৰি যাব যেতিয়া আমি কি হয় এলডিহাইডৰ ক্ষেত্ৰত লিখিম এই ই টো কি হয় আঁতৰি যাব কাটি দিলো আঁতৰি গ'লে কি হ'ব এই শব্দটো কিবা হ'ব লাগিব কি হ'ব বুলি কৈছিলো যে এ এল টো লাগিব আৰু এ এল টো লাগিলে কি হয় তোমালোকে নিজে ভাবা এলকা নেল হলে এল ঠিক আছে এলকা নেল হয় ই টো আঁতৰি কি লাগিলে এ এল লাগি গ'ল তেতিয়াহ'লে কি হ'ব ইথানেল কি হ'ব এইটো নাম ইথানেল ইথানেল হলে কাৰ্বন দুটা থকাৰ কাৰণে চোৱা একদম প্ৰতিটো কথা মনত ৰাখিবা দেই চোৱা কাৰ্বন দুটা আছে কাৰ্বন দুটা থাকিলে ইথ হৈ গ'ল ঠিক আছে আৰু যদি আমি এলকেন হলতেন তেতিয়া আমি কি লিখিলোহেঁতেন যে ইথেন যদি এলকেন হ'ল না ইথেন লিখিলোহেঁতেন কিন্তু ইয়াত কি হৈছে সৰি ইয়াত কি হয় এলকেন লিখা ইথেন লিখিলোহেঁতেন কিন্তু যেতিয়া কি হয় এই ইথেন এলকেনটোত কি হয় কি মানে আমি গ'ল এলডিহাইডলৈ গৈছে এলডিহাইডৰ ৰূপান্তৰিত কৰি কি হয় ইয়াত কি হৈছে এই মূলকটো লগ হৈছে গম পাইছানে এলডিহাইড লৈ গৈছে আৰু তেতিয়া কি হ'ব এই ই যোনটো আছিলে ই ঠাইত আমি কি হয় এ এল লগ নেল অসমীয়াত আমি কি এল এল এ এল এ লগ এল ঠিক আছে গতিকে কি হ'ব ইয়াৰ ইথানেল ঠিক তেনেকৈ তোমালোকে এটা কাৰ্বন কি হয় দুটা থাকিলে ইথানেল গম পাইছা এতিয়া ইয়াত যদি মই আৰু এটা কাৰ্বন লগাই দিওঁ ইয়াত আৰু এটা কাৰ্বন লগাই দিলোঁ মই এফালে এইবিলাকতো ইয়াত মই দিয়া নাছিলো সৰি ইয়াত মই দিয়া নাছিলো এতিয়া হৈছে আৰু মইতো থাকি গৈছিলো দেই এইটো চাবা তোমালোকে কি দিয়া নাছিলো তোমালোকে গম পাইছা চাগে কি হয় মই এইখিনি দিয়া নাছিলো ঠিক আছে এতিয়া চোৱা এইবাৰ মই আৰু এটা কাৰ্বন লগাই দিছো হ'ল এতিয়া কাৰ্বন কেইটা হৈ গ'ল চোৱা এটা দুটা তিনিটা কাৰ্বন থাকিলে কি হয় প্ৰ গতিকে এলকেন হোৱাতেন কি হ'লতেন প্ৰপেন হ'লতেন এলকেন হোৱাতেন কি হ'লতেন প্ৰপেন হ'লতেন কিন্তু আমি কি হয় এলডিহাইডত লিখিম গতিকে প্ৰপেনৰ ঠাইত কি হ'ব কি লগ লাগিব এল প্ৰপানেল কি হ'ব প্ৰপানেল ঠিক আছে প্ৰপানেল ঠিক আছে এতিয়া তোমালোকে ক'ব পাৰিলে কি হয় যে মিথেনটো নাই লিখে কি মিথানেলটো কেলে নাই লিখা মিথানেলটো হ'বনে নহয় চোৱা হ'ব কিয় নহ'ব হ'ব ইয়াৰ ক্ষেত্ৰত চোৱা কি হৈছে
এটোতো আমি গম পাইছো যে কাৰ্যকৰী মূলকটো ইয়াত যদি মই আমাৰ কি হয় কাৰ্বনে চাৰিটা সম্পূৰ্ণ কৰিব লাগিব ইয়াত কি হয় ইয়াত দুটা আছে ইয়াত তিনটা কিন্তু আৰু এটা লাগে নাই তাৰ কাৰণে যদি মই ইয়াত হাইড্ৰজেন এটা দি দিওঁ হ'বনে এতিয়া কি হ'ল কাৰ্বন এটা আছে গতিকে মিথ হ'ব আৰু যিহেতু কি হয় এইটো এলডিহাইড মূলক গতিকে কি হয় মিথানেল এইটো কি হৈ যাব মিথা ঠিক আছে মিথানেল মনত ৰাখিব ঠিক তেনেকৈ আমি মিথানেল লিখিলো তাৰপিছত আমি কি হয় যদি আৰু এটা কাৰ্বন দিলো তাৰপিছত কি হ'ব এইটো ইথানেল আৰু এটা কাৰ্বন দিলো এইটো কি হ'ল প্ৰপানেল তাৰপিছত এইটো আৰু এটা কাৰ্বন দিলো 1 2 3 4 বিউটানেল তাৰপিছত আৰু এটা কাৰ্বন দিলো কি আছিল মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন কি হয় পেন্টানেল এনেকৈ কৰি কি হয় লগ লাগি বাঢ়ি বাঢ়ি গৈ থাকিব মিথানেল ইথানেল প্ৰপানেল বিউটানেল পেন্টানল হেক্সানেল ঠিক আছে এনেকৈ কৰি তোমালোকে লিখি গৈ যাব পাৰিব এতিয়া চোন কিটনৰ ক্ষেত্ৰত কি হয় আমি এতিয়ালৈকে হেলোজেন এলকহল তাৰপৰা এলডিহাইড এখিনি পঢ়িলো এতিয়া আমি কিটনৰ ওপৰত অলপ আলোচনা কৰিম কিটনৰ ক্ষেত্ৰত আমি কেনেকৈ লিখো চোৱা এটা দেখিছা না তোমালোকে মূলকটো কেনেকৈ লিখা হয় এতিয়া এলকেন এটা কি হয় কিটনত কি হয় এলকেন আছিলে এলকেনৰ ক্ষেত্ৰত আগত যেনেকৈ আমি কি হয় এলডিহাইডৰ ক্ষেত্ৰত যেতিয়া ইটো আঁতৰি গৈছিলে এই ইটো আঁতৰি গৈছিলে তেতিয়া কি হয় ইফালে কি হৈছিলে নেল এই এল হৈছিলে ঠিক তেনেকৈ এবাৰ ক্ষেত্ৰত এই কিটনৰ ক্ষেত্ৰত কি হৈছে এই ইটো দেখিছে আঁতৰি গৈছে ইটো আঁতৰি গৈছে আঁতৰি কি হয় মাইনাছ ই লিখিছো কাৰণে কি হৈছে তাৰ সলনি অন ও এন ই 1 হৈছে এটা চোৱা দেখিছেনে এল কা নন দেখিছেনে এল কা নন ঠিক আছে মনত ৰাখিবা এতিয়া আমি আগতে যেনেকৈ লিখিছিলো ইয়াত কি হয় মূলকটো লিখি লৈছো যে কি আছে এনে কৰি আছে মূলটো আছে এতিয়া ইয়াত যদি মই কাৰ্বনটা লগ লগাই দিওঁ আৰু এটা মনত ৰাখিবা কিটনৰ ক্ষেত্ৰত সদায় যেনে মাজতহে হয় দেই মূলকবিলাক হয় সদায় মাজত হ'ব কিন্তু বাকীবোৰৰ ক্ষেত্ৰত দেখিছিলে তোমালোকে এলডিহাইডৰ ক্ষেত্ৰত কি হয় কাষত হয় ঠিক আছে এতিয়া ইয়াত যদি মাজত হয় কি এইটো মাজত হৈছে কাষতে হৈছে নাই হোৱা গতিকে কি হয় ইয়াত মনত ৰাখিবা যে কি হয় আমি কিটনৰ ক্ষেত্ৰত মিথেন প্ৰথম কাৰ্বন এটা বা কাৰ্বন দুটালৈ নহয় কাৰ্বন কি হয় তিনিটা লাগিব ঠিক আছে মনত ৰাখিবা কাৰ্বন তিনিটা লাগিব মানে আমি কি হয় পৰা আৰম্ভ কৰিম পৰা আৰম্ভ কৰিম ঠিক আছে এতিয়া যেহেতু তেতিয়াহে মাজত থাকিব যদি মই এনেকৈ দিওঁ মাজত হ'ল জানো নাই মনত এইটো চাইডে হ'ল এটা চাইডে আছে কাষতে হ'ল বা এইটো এনেকৈ যদি দিওঁ এনেকৈ দিলেও কি হয় এইটো কি হয় কাষতে হৈছে ন গতিকে আমি কি হয় দুইফালে দিব লাগিব মনত ৰাখিবা ঠিক আছে এতিয়া চোৱা এটা মাজত আছে দেখিছা এতিয়া কাৰ্বন কেইটা আছে এটা দুটা তিনিটা থাকিলে কি হয় কাৰ্বন তিনিটা থাকিলে কি হয় এতিয়া তিনিটা কাৰ্বন আৰু কি হয় যেহেতু আমি এইটো কি লিখিলেহেঁতেন প্ৰপেন লিখিলেহেঁতেন যদি কি হয় ইয়াত আমি যদি কাৰ্বন তিনিটা থাকিলেহেঁতেন তেতিয়া প্ৰপেন লিখিম কিন্তু ইয়াত কি কাৰ্যকৰী মূলকটো আছে যিহেতু গতিকে আমি কি লিখিব লাগিব ইটো আঁতৰি যাব মই কৈছোঁ যে কি হয় ই আঁতৰি যাব এই ইটো কি হয় আঁতৰি যাব আঁতৰি গ'লে কি হ'ব ইয়াৰ ঠাইত কি হৈ যাব লিখিছোঁ ইটো আঁতৰি গ'লে কি হ'ব আহনে ওৱানটো পাৰিব ন ঠিক আছে কি বহিলে চোৱা এই ইটো আঁতৰি গ'ল দেখিছানে এই ইটো আঁতৰি গ'ল তাৰ সলনি কি বহিলে এই ওৱানটো বহিলে ঠিক আছে ওৱানটো বহিলে এতিয়া অসমীয়াত কি হ'ব একেটা কথাই কি আছে তিনিটা গতিকে কি হ'ব প্ৰপানন কি হ'ব প্ৰপানন মিথেন ইথেন প্ৰপেন গতিকে কি হয়তো প্ৰপানন মনত ৰাখিবা কি হ'ব অসমীয়াত প্ৰপানন অসমীয়া বুলি নহয় আচলতে ইংলিছত প্ৰপাননে হ'ব কিন্তু মই ইংলিছত আৰু অসমীয়া দুটাই দেখুৱাইছোঁ গতিকে অলপ যাতে বুজিবলৈ সুবিধা হয় এইটো কি হয় প্ৰপানন ঠিক আছে এতিয়া মই যদি কাৰ্বন এইফালে আৰু এটা বহাই ঠিক আছে এইটো মনত ৰাখিব কিন্তু কি হয় চাৰিটা সম্পূৰ্ণ কৰিব লাগিব
চাৰিটা থাকিব লাগিব চাৰিটাৰ লগত যিহেতু কি হয় শ্বেয়াৰ কৰে ন পইচাখিনি মিথেন ইথেন প্ৰপেন বিউটেন এবাৰ কি হয় চাৰিটা আছে গতিকে কি হয় বিউটানন কি হ'ব এইটো বিউটানন ঠিক আছে আৰু এটা যদি বহাই দিওঁ এফালে মই বহাই দিছোঁ 1 2 3 4 5 কি হৈ যাব মিথেন ইথেন প্ৰপেন বিউটেন পেন্টানন এইটা মনত ৰাখিবা কি হ'ব পেন্টানন ঠিক আছে এটা কি হ'ল পেন্টানন এইখিনি নাম তেনেকৈ তোমালোকে দিব পাৰিব ঠিক আছে তাহলে আমি কি ওপৰৰ পৰা আৰম্ভ কৰিব পাৰিম প্ৰপ অৰ্থাৎ প্ৰপাননৰ পৰা আমি কি হয় এই কীটনৰ যোনখিনি মূলক এইখিনি আমি কি আৰম্ভ কৰিম কীটন মূলকটো ঠিক আছে এইখিনি আসলে কীটনৰ এই যে কাৰ্বক্সিলিক এসিডৰ ক্ষেত্ৰত কি হয় কাৰ্বক্সিলিক এসিডৰ ক্ষেত্ৰত কি হয় COOH মনত ৰাখিব মূলকটো কি হয় COOH ঠিক আছে COOH এতিয়া আমি যেনেকৈ কীটনৰ ক্ষেত্ৰত বা এলডিহাইডৰ ক্ষেত্ৰত যেনেকৈ কৰিছিলোঁ এইটো অতৰাই কি হয় তোমাৰ কীটনৰ ক্ষেত্ৰত আমি অন লগাইছিলোঁ ঠিক তেনেকৈ ইয়াত কি হয় ই আছিল এলকেনৰ ই আছিল এই ইটো কি হয় অতৰাই দিছিল দেখিছানে আৰু অতৰাই কি হ'ব ওইক এসিড লগাইছোঁ ঠিক আছে ওইক এসিড মনত ৰাখিবা এলকানোইক এসিড এবাৰ আমি কি লগ লগাইছোঁ ঠিক আছে এড কৰিছোঁ এতিয়া আৰু এটা মনত ৰাখিবা এটা আমি কি কেনেকৈ লিখিম চি মই ইয়াত লিখি আছোঁ চি লিখিব পাৰোঁ ঠিক আছে এতিয়া এই যোনটো মূলক মনত ৰাখিবা এটা কথা আৰু এটা কথা মনত ৰাখিবা যে কাৰ্বক্সিলিক এসিড হ'লে কি হয় শেষত লগ লাগে ঠিক আছে সদায় কি হয় শেষতহে লগ হয় আগতে যেনেকৈ আমাৰ কীটনটো মাজত লগ লাগিছিলে ঠিক তেনেকৈ কাৰ্বক্সিলিক এসিডটো সদায় শেষতহে লগ লাগে এতিয়া কাৰ্বক্সিলিক এসিডৰ ক্ষেত্ৰত কি ক'লো মই যে কি হয় OH এইটো মূলক আছিলে এতিয়া ইয়াৰ লগত যদি মই কি লগাই দিলোঁ কাৰ্বনটা লগাই দিলোঁ ঠিক আছে কাৰ্বন কি হৈছে দুটা আছে কাৰ্বন দুটা আছে গতিকে কাৰ্বন দুটা থাকিলে আমি কি হয় চাব লাগিব ইথ এইটো গম পাইছে ইথ হ'ব এতিয়া আমি এলকেনৰ ক্ষেত্ৰত কি লিখিছিলোঁ যে কি হয় দুটা কাৰ্বন আছে গতিকে কি হয় ইথেন হ'ব ঠিক আছে এতিয়া কিন্তু আমি কিহৰ ওপৰত আলোচনা কৰিছোঁ কাৰ্বক্সিলিক এসিডৰ ওপৰত আলোচনা কৰিছোঁ ন গতিকে আমি চাওঁ যেতিয়া দুটা কাৰ্বন হ'লহেঁতেন তেতিয়া আমি কি লিখিলোহেঁতেন ইথেন লিখিলোহেঁতেন এনেহ'লে ক্লিয়াৰ আছে যে কি হয় ইথেন লিখিলোহেঁতেন কিন্তু যেহেতু কি হয় কাৰ্বক্সিলিক এসিডৰ কথা লিখি আছোঁ গতিকে কি হয় এই ইটো অঁতৰাই দিম মই তাত কৈছোঁ যে ইটো অঁতৰাই দিম তাৰ সলনি কি লাগিব এতিয়া তাৰ সলনি কি হ'ব চোন এনেহ'লে কি হ'ল তাৰ পাছত কি হ'ল ওইক ইথানল হ'ল এসিড হ'লে কি হ'ব ইথানয়িক এসিড এইডোখৰ নালাগে আমাক আমাৰ প্ৰয়োজন নাই এতিয়া কি হ'ব এইটো ইথানয়িক এসিড হ'ল ইথানয়িক এসিড এতিয়া নেক্সট আমি চাওঁ কাৰ্বনৰ সংখ্যা যেতিয়া আৰু বঢ়াই কাৰ্বনৰ সংখ্যা যদি আমি আৰু বঢ়াই কি হয় কাৰ্বনৰ আৰু সংখ্যা বঢ়াই দিলোঁ ঠিক আছে কাৰ্বনৰ সংখ্যা আৰু বঢ়াই দিলোঁ কাৰ্বনৰ সংখ্যা বঢ়াই দিলে কি হ'ব তোমালোকে নিজে চোৱাচোন কি হ'ব পাৰিব 1 2 3 তিনিটা কাৰ্বন আছে কাৰ্বন এটা আহিলে কি হয় প্ৰপ হ'ব গম পাইছা কি হয় কাৰ্বন এটা আহিলে প্ৰপ হ'ব আৰু এলকেন হোৱাহেঁতেন কি হয় মই ডাইৰেক্ট লিখিলোহেঁতেন কি লিখিলোহেঁতেন প্ৰপেন লিখিলেন ভিটামিন প্ৰপেন ঠিক আছে কিন্তু প্ৰপেন এতিয়া নহয় কি হ'ব লাগিব কাৰ্বক্সিলিক এসিডৰ ক্ষেত্ৰত কি হ'ব লাগিব প্ৰপানয়িক কি হ'ব এসিড প্ৰপানয়িক এসিড মাৰিছোঁ
প্ৰপানয়িক এচিড ঠিক আছে ইংলিছত কি হ'ব প্ৰপানয়িক এচিড হল কাৰ্বন আৰু এটা বহাই দিম কাৰ্বন আৰু এটা বহাইলে কি হ'ব মিথেন কেটা আছে এটা দুটা তিনটা চাৰিটা চাৰিটা কাৰ্বন আছে ইয়ালে কি হ'ব চাৰিটা কাৰ্বন হলে বিউট গতিকে কি হ'ব বিউটানোইক এসিড হল বিউটানোইক এসিড বিউটানোইক এসিড হল বিউটানোইক এসিড এনেকৈ কৰি তোমালোকে নামবোৰ লিখিব লাগিব ঠিক আছে আশা কৰো এখিনি পাৰিবা বুলি এতিয়া চোৱা মই ইয়াত এখন চাৰ্ট বনাই দিছো যে কি হয় কাৰ্বক্সিলিক মূলক যোনখিনি আছে তাত কি কি লগ লাগে ন সেইখিনি আমাৰ তোমালোকে চাই এতিয়া আমি যে দুনি কৰি আহিলো সেইখিনিৰ ওপৰত ঠিক আছে কাৰ্বক্সিলিক এসিড এলকহল মূলটো গম পাইছে কি OH মূল লাগিব OH কি হ'ব চোৱা কি লগ লাগিব এই এলকেন থাকিলে আমি গম পাইছে আৰু এলকেন নপৰাতে আমি কি হয় এলকহল লৈ দিওঁ তেতিয়াহ'লে এলকহল লৈ দিলে কি হয় ON লগ হয় ঠিক আছে যেনেকৈ মিথানল ইথানল প্ৰপানল বিউটানল ঠিক আছে অল ঠিক আছে অল লগ লাগিব ঠিক আছে তেনেকৈ এলডিহাইডৰ গম পাইছে যে কি CHO ইয়াৰ ক্ষেত্ৰত কি হ'ব এলডিহাইডৰ ক্ষেত্ৰত কি লগ লাগিব N লগ লাগিব কি লগ লাগিব N লাগিব যেনেকৈ তোমাৰ কোপৰত কি হয় মিথানল ইথানল প্ৰপানল বিউটানল হেক্সানল ঠিক আছে তেনেকৈ পিছত কি AL বা AL ঠিক আছে A লগ বা কি ভাবি AL লগ লাগিব ঠিক তেনেকৈ কিটনৰ ক্ষেত্ৰত কি হয় অন লগ লাগিব তোমালোকে পাইছিলা যে কি হয় প্ৰপানল হেক্সানল ঠিক আছে তেনেকৈ পাইছিলা এতিয়া নেক্সট আছে কাৰ্বক্সিলিক এচিডৰ ক্ষেত্ৰত কি হয় ওইক এচিডটো লাগিব যেনেকৈ তোমালোকে অলপ মই কৈছো যে কি হয় ইথানয়িক এচিড প্ৰপানয়িক এচিড বিউটানয়িক এচিড ঠিক আছে এনেকৈ কৰি তোমালোকে এইখিনি চাও আশা কৰো এইখিনি বুজি পাইছা আৰু কিবা নোৱাৰিলে তোমালোকে সুধিব পাৰিব খালি এই চাৰ্টখন আৰু এইখিনি মনত ৰাখিব এইখিনি ৰাখিলে কি হয় তোমালোকৰ কৰিবৰ কাৰণে যথেষ্ট সুবিধা হ'ব ঠিক আছে এইখিনি আছিলে নেক্সট আমি ইয়াৰ যোনটো দ্বিবন্ধনী এইখিনিৰ ওপৰত আমি আলোচনা কৰিম এইটো চামে দ্বিবন্ধনীৰ ক্ষেত্ৰত অৰ্থাৎ কি হয় এলকিনৰ ক্ষেত্ৰত আমি কেনেকৈ তাৰ নামকৰণ কৰিম এটা আমি চাম ঠিক আছে তোমালোকে এলকিন বুলি কোৱাৰ লগে লগে হয়তো মনত পৰিছে যে কি আমি সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন পাইছিলো তাত সংপৃক্ত হাইড্ৰকাৰ্বন কি হয় একবন্ধনীৰ ক্ষেত্ৰত আছিল আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনৰ কি হয় দুটা ভাগ আছিল এটা আছে কি একবন্ধনী আৰু যোনবিলাক একবন্ধনীৰে বান্ধ খাই থাকে হাইড্ৰকাৰ্বন সেইবোৰ আমি কি বুলি কৈছিলো দ্বিবন্ধনীৰে যোনখিনি বান্ধ খাই থাকে সেইখিনি আমি কৈছিলো এলকিন বুলি আৰু যোনখিনি ত্ৰিবন্ধনীৰে বান্ধ খাই থাকে সেইখিনি কৈছিলো এলকাইন ঠিক আছে এতিয়া এলকিনৰ ওপৰত আমি অলপ আলোচনা কৰোঁ প্ৰথম মনত ৰাখিব ইহঁতৰ কি ফৰ্মুলা সূত্ৰটো কি হয় CnH টুৱাইছে যদি কি হয় কাৰ্বন দুটা থাকে হাইড্ৰোজেন কেইটা থাকিব দুটা তো অৰ্থাৎ কিমান হ'ব C2H কিমান হ'ল 2 গুণ 4 কিমান হ'ল 4 ঠিক আছে তেনেকৈ C3 হলে H কিমান হ'ব 2.3 হ'ব কিমান হ'বগে C3 আৰু H ৰ ক্ষেত্ৰত কি হ'ব 3 গুণ 6 ঠিক আছে এনেকৈ কৰিব পাৰি যে যদি C4 হয় H কিমান হ'ব 2.4 ঠিক আছে 4 বুজি পাইছে না কাৰ্বনৰ সংখ্যা বুজিছে আৰু 4 গুণ কিমান হ'ব 8 হ'ব ইয়াত কিমান 4 হ'ব আৰু হাইড্ৰোজেনৰ সংখ্যা কিমান হ'ব 8 হ'ব ঠিক আছে ইয়াৰ দুগুণ হৈ যায় কাৰ্বনৰ সংখ্যাৰ দুগুণ হৈ যায় হাইড্ৰোজেনৰ সংখ্যা এটা মনত ৰাখিবা আৰু ইয়াৰ নামবিলাক আমি কেনেকৈ কৰিম সেইখিনি চাম মই ইয়াত এটা বস্তু নাই লিখা চাওঁ তোমালোকে দেখিছে চাগে কি হয় এইটো নাই লিখা C1H2 এইটো নাই লিখা কিহৰ কাৰণে নাই লিখা জানা বাৰু ইয়াত চোৱা প্ৰথম কথা হৈছে যে কি কাৰ্বন আৰু কাৰ্বনৰ মাজত কি হ'ব লাগিব দ্বিবন্ধনী হ'ব লাগিব দ্বিবন্ধনীৰ যুক্ত হ'ব লাগিব কিন্তু ইয়াত কি হয় কাৰ্বন এটাহে আছে গতিকে ইয়াত দ্বিবন্ধনী দিব পাৰিব নোৱাৰিব গতিকে কি হয় অৰ্থাৎ কি এনেকৈ লিখিব নোৱাৰো কাৰ্বন আমি যেনেকৈ ইয়াত এনেকৈ কাৰ্বন দ্বিবন্ধনী কৰিছিলো যেতিয়া কাৰ্বন এটা দিম তেতিয়া ইয়াৰ মাজত কি দ্বিবন্ধনী কৰিব পাৰিব নোৱাৰো গতিকে কি হয় আমাৰ মিথেনটো এই ক্ষেত্ৰত নহ'ব
অৰ্থাৎ মিথিন নহ'বই মনত ৰাখিবা মিথিনটো কি হয় নহ'ব আৰু এটা মনত ৰাখিবা যে যেনেকৈ এলকেনখিনি আমি বেলেগ এলডিহাইড বা এলকহল এনেকুৱা মূলকখিনিলৈ লৈ গৈছিলোঁ তেতিয়া আমি কি হৈছিল তাত কিছুমান কি হয় শব্দ ব্যৱহাৰ কৰিছিলোঁ হয়নে কিন্তু ইয়াৰ ক্ষেত্ৰত কি হয় চোৱা ঠিক তেনেকৈ ইয়াৰ ক্ষেত্ৰত কি হয় এলকিনৰ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া আমি কেনেকৈ কি লিখিম আমি চাওঁ ইয়াত কি হয় প্ৰথম কথা মনত ৰাখিব কি হয় ইন যোগ হ'ব এলকিনত কি হয় ইন শব্দটো যোগ হ'ব কাৰ্বন যেটা আছে তাৰ পাছত কি হয় ইন শব্দটো লগ লাগিব মই ধৰি ললো কাৰ্বন কেইটা আছে মই এইটোকে ৰাখিছোঁ কাৰ্বন দুটা আছে গতিকে হাইড্ৰজেন কেইটা থাকিব তাৰ দুগুণ কিমান হ'ব চাৰিটা কেনেকৈ হ'ব গম পাইছে চাগে মই এবাৰ ভাঙি দেখুৱাইছোঁ কি হয় 2 হ'ব এইটো এনৰ ঠাইত কি হয় আমি 2 লিখিম আৰু এইটো কি হয় নাম হ'ব C2H4 হ'ল এতিয়া এইটো গম পালে এইটো হৈছে কি আমি আঁকিব এতিয়া আঁকিম তাৰ ওপৰত চাম কাৰ্বন কেইটা আছে দুটা কাৰ্বন দুটা আছে আৰু সিহঁতৰ যে দ্বি বান্ধনী আছে ঠিক আছে দ্বি বান্ধনী আছে আৰু কেইটা লাগে আৰু কেইটা হ'ব এডাল বান্ধনী হ'ল এফালে এডাল হ'লনে চোৱা এতিয়া আমি এনেকৈ অকণ বেগাকৈ দিছোঁ এনেকৈ কৰিলোঁ এনেকৈ কৰিলোঁ এনেকৈ হ'ব এতিয়া এই যোনটা দিছোঁ ইয়াত কি হ'ব কি লাগিব হাইড্ৰজেন তোমালোকে গম পাইছা যে একো নিদিলেও কি হাইড্ৰজেনে হৈ যাব বা এনেকৈ দিলেও কি হাইড্ৰজেন ঠিক আছে কাৰ্বন দুটা আছিলে কাৰ্বন দুটা হ'ল হাইড্ৰজেন কেইটা চাৰিটা আছে 1 2 3 4 হ'ল কাৰ্বন চাৰিটা হাইড্ৰজেন চাৰিটা হ'ল এতিয়া ইয়াৰ নামটো আমি কেনেকৈ দিম আমি কাৰ্বন দুটা থাকিলে কি বুলি কওঁ তাক আমি কি বুলি দিওঁ নামটো ইথ কি বুলি লিখো ইথ হ'ল ইথ হ'ল এতিয়া ইয়াৰ লগত কি যোগ হ'ব ইন যোগ হ'ব কি যোগ হ'ব ইনটো যোগ হ'ব আৰু ইথৰ লগত কি যোগ হ'ব ইন যোগ হ'ব মনত ৰাখিবা কি হৈ যাব তেতিয়াহ'লে ইথিন হ'লে ইথিন হ'ল বুজি পাইছা চাগে যে কি হয় ইথৰ লগত যেতিয়া ইনটো যোগ হৈ যাব কি হৈ যাব ইথিন হৈ যাব ইয়াৰ নামটো তেতিয়াহ'লে কি হ'ব ইথিন ঠিক আছে এতিয়া আমি নেক্সট কি কৰিলোঁ যেতিয়া কাৰ্বনৰ সংখ্যা আমাৰ আৰু এটা বঢ়াই দিওঁ কি হৈছে মই এইফালে কি হয় কাৰ্বনৰ সংখ্যা এটা বঢ়াই দিছোঁ এইফালে কি কৰিলোঁ কাৰ্বন আৰু এটা মই বঢ়াই দিলোঁ হ'ল ইয়াত মই হাইড্ৰজেন বমবিলাক মই ৰেড কালাৰ দি দিছোঁ এইবোৰ কি হয় হাইড্ৰজেন বম ঠিক আছে ইয়াত কি হ'ব এটা দুটা তিনিটা হ'ল আৰু কি হয় এডাল লাগিব গতিকে মই ইয়াত এডাল দিম হ'ল ইয়াত কি হ'ব এটা হৈ আছে দুটা তিনিটা চাৰিটা হ'ব চাৰিটা হ'বনে ইয়াত চোৱা কাৰ্বন কেইটা আছে এটা গতিকে ইয়াত কি চাৰিটা থাকিবই লাগিব হাইড্ৰজেন এটা দুই তিনি চাৰি হ'ব ইয়াত কেইটা হ'ল কাৰ্বন এটা আছে এটা দুটা তিনি চাৰি ঠিক তেনেকৈ ইয়াত কি হয় 1 2 3 4 হ'ব এতিয়া আমি চাম কেনেকৈনো ইয়াত কি হয় আমি নামটো ইয়াত দিব পাৰোঁ ঠিক আছে এতিয়া প্ৰথম কথা হৈছে কি কেইটা কাৰ্বন কেইটা আছে কাৰ্বন আছে এটা দুটা তিনিটা আৰু ইয়াত কি হয় এইবোৰ হাইড্ৰজেন বান্ধনী ঠিক আছে এইবোৰ কি হৈছে হাইড্ৰজেন বান্ধনী এইবোৰ হাইড্ৰজেন কিন্তু ইয়াত মই কি হয় এনেকৈ দিছোঁ কাষৰ বিলাক দেখুৱাই দিছোঁ এতিয়া এটা দিছোঁ ঠিক আছে এতিয়া কাৰ্বন কেইটা আছে এটা দুটা তিনিটা ঠিক আছে কাৰ্বন তিনিটা থাকিলে কি হয় মেড ইট প্ৰ কি হয় তোমালোকে এইটো জানাই এইটো জানে তোমালোকে যে কি হয় কাৰ্বন কেইটা থাকিলে প্ৰখন তিনিটা থাকিলে প্ৰ এতিয়া হাইড্ৰজেন এতিয়া প্ৰপৰ লগত কি লাগিব মই কৈছিলোঁ ইন লাগিব কি লগ লাগিব প্লাছ কি হ'ব ইন যোগ হৈ যাব ঠিক আছে গতিকে ইয়াৰ নামটো কি হ'ব তোমালোকে নিজে ভাবচোন প্ৰপিন হ'বনে প্ৰপিন ঠিক আছে ইয়াৰ নামটো কি হ'ব প্ৰপিন বুজি পাইছে ইয়াৰ নামটো কি হ'ব প্ৰপিন ঠিক আছে এতিয়া আৰু যদি কাৰ্বন লগাই থাকোঁ এতিয়া কি আৰু বাঢ়ি গৈ থাকিব মানে আৰু মনত ৰাখিবা তোমালোকে ইয়াত পিছলৈ তোমালোকে পাবা হায়াৰ ছেকেণ্ডেৰীত পাবা যে ইয়াৰ নামবিলাক কি হয় আমি
আসলে কার্বনৰ সংখ্যাবোৰ লিখি দিওঁ আসলে এনে কৰি যে এইটো কাৰ্বন এটা দুটা তিনিটা ঠিক আছে এনেকৈ কৰি লিখি দিওঁ আৰু যোনফালে সহজে আমি কি হয় দ্বিবান্ধনীডাল পাওঁ সহজে দ্বিবান্ধনীডাল মানে সোনকালে পাওঁ ঠিক আছে সেইফালে আমি কি হয় সদায় একটো লিখোঁ ঠিক আছে ইয়াত আমি এনেকৈ লিখিব পাৰিলোঁ যে এইকেইটা যদি মই মোহাৰি দিওঁ মই এনেকৈ লিখিব পাৰিলোঁ যে 1 2 3 কিন্তু কি হয় তিনিটো পাওঁতে কি হয় টাইম লাগিব ন কিন্তু 1 বুলি কোৱাৰ লগে লগে কি হয় ইয়াত দ্বিবান্ধনীডাল পটককৈ পাই গ'লোঁ 1 2 আৰু 3 গতিকে যোনফালৰ পৰা আমাৰ কি হয় সহজেই পাওঁ সেইফালে সদায় কি হয় আমি 1 দিম তোমাৰ দ্বিবান্ধনীডাল ঠিক আছে সেইফালৰ পৰা আচলতে আৰম্ভ কৰোঁ ইয়াত চোৱা ইয়াত প্ৰয়োজনীয় নাই বাৰু আমি মই দেখুৱাই দিছোঁ নেক্সট এতিয়া চোৱা ইয়াত যদি মই কাৰ্বনৰ সংখ্যা আৰু এটা বঢ়াই দিওঁ কি হ'ব এতিয়া কাৰ্বনৰ সংখ্যা কি কৰিম আৰু এটা মই বঢ়াই দিওঁ হ'ল কাৰ্বন যে কেইটা হ'ল তোমালোকে চোৱা কাৰ্বন কেইটা হ'ল 1 2 3 4 কাৰ্বন কেইটা হ'ল 4টা কাৰ্বন এই 4টা কাৰ্বনৰ ক্ষেত্ৰত কি হয় আমি কি পাম 4টা কাৰ্বন হোৱাৰ লগে আমি কি পাম প্ৰপটো আঁতৰি যাব কি হৈ যাব বিউট হৈ যাব মনত ৰাখিবা কি হ'ব বিউট আৰু তাৰ লগত কি লগ লাগিব ইন কি লাগিব ইন লাগিলে কি হৈ যাব ইয়াৰ নামটো কি হৈ যাব বিউটিন বুজি পাইছে ইয়াৰ নামটো কি হৈ গ'ল বিউটিন ঠিক আছে ইয়াৰ নামটো কি হৈ যাব বিউটিন কিন্তু এতিয়া মই অলপ যোনটো কথা কৈছিলোঁ কি কেনেকৈ লিখিছোঁ ইয়াত একদম দিয়া নাছিলে মই ইয়াত কেইটা হ'ব এটা দুটা তিনিটা চাৰিটা এইটো এটা দুটা ইয়াত দিয়া নাছিলে চাৰিটা ঠিক আছে 1 2 3 4 ঠিক আছে ঠিক আছে ইয়াত চোৱা কাৰ্বন মই চোৱা ইয়াত মই এনেকৈ দিব পাৰিলোঁ যে কাৰ্বন 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু কি হয় 4 নম্বৰ হ'ল কিন্তু ইয়াত চোৱা দ্বিবান্ধনীডাল কোনো কৰা যায় এইডোখৰত আমি এনেকৈ ক'লে কি হয় কাৰ্বন 3 নম্বৰতহে আমি কি হয় দ্বিবান্ধনীডাল পামগৈ ঠিক আছে এইটো দূৰলৈ গুচি যাব নাই 3 নম্বৰ পামগৈ কিন্তু মই সেইটোকে নকৰি যদি মই এনেকৈ কৰিলোঁ যদি মই এনেকৈ কৰোঁ সহজে পাম নে চোৱা এইটো কি হয় 1 এইটো 2 এইটো 3 এইটো 4 হ'বনে এইটো সহজে কাৰ্বনটো কি হয় আৰু ইয়াত দ্বিবান্ধনীডাল পাইছোঁ নাই দ্বিবান্ধনীডাল সহজে পাইছোঁ গতিকে কি হয় আমি যোনফালে সহজেই পাওঁ সেইখিনি কি হয় আমি দ্বিবান্ধনীডাল দিব লাগিব বা সেইফালৰ পৰা আমি কি হিচাপ কৰিব লাগিব এতিয়া 1 নম্বৰত আছে গতিকে কি হয় বিউট আচলতে এনেকৈ লিখি ইয়াত এইটোতো ঠিকে আছে দেই তোমালোকে এতিয়াতো এনেকৈ লিখিব লাগিব যে বিউটিন এনেকৈ লিখিব লাগিব কিন্তু পাছলৈ তোমালোকে ইয়াৰ নামটো এনেকৈ লিখিব লাগিব কি বুলি লিখিব লাগিব চোৱা বিউটটোতো হ'লেই 4টা কাৰ্বন হোৱাৰ কাৰণে কি হয় বিউট তাৰ লগত কি ল'ব লাগিব চোৱা বিউট এডোখৰ বিউট হ'ল এডোখৰটো বুজি পাইছে চাগে বিউট প্ৰথম কৈছে 4টা কাৰ্বন হোৱাৰ কাৰণে বিউট এতিয়া কেই নম্বৰ আছে দ্বিবান্ধনীডাল 1 নম্বৰ আছে ন 1 নম্বৰ আছে দ্বিবান্ধনীডাল গতিকে কি হয় বিউট 1 ইন ঠিক আছে এনেকৈ লগ লগাব 1 নম্বৰ কেইটা নম্বৰ আছে কাৰণ কি হয় কাৰ্বন কি 1 নম্বৰ এই দ্বিবান্ধনীডাল কি 1 নম্বৰ আছে গতিকে কি হয় 1 নম্বৰ কাৰ্বনটো আছে গতিকে আমি কি হয় 1 দিম বিউট 1 ইন ঠিক আছে বিউটিন তাৰপিছত যদি এই একেটা বস্তুৱেই যদি কি হয় এডোখৰ নাথাকি দ্বিবান্ধনীডাল ক'ত থাকিলেহেঁতেন মই ধৰি লৈছোঁ দ্বিবান্ধনীডাল ইয়াত থাকিলে ইয়াত যদি থাকে এতিয়া কি হয় হাইড্ৰজেন গোটেই সংখ্যাখিনি চেঞ্জ হৈ যাব 1 2 এটা তৰিম 1 2 3 4 ইয়াত যাব লাগিব ইয়াত কি হ'ব এনেকৈ হ'ল 1 2 3 4 ঠিক আছে এই আমি মন কৰিবা দেই এই হাইড্ৰজেন কিমানটা হ'ব বান্ধনীডাল সেইখিনি মন কৰিবা কেইটা হ'ব এতিয়া চোৱা 1 2 3 4 কেই নম্বৰ কাৰ্বনটো আছে দ্বিবান্ধনীডাল 2 নম্বৰ কাৰ্বনটো গতিকে কি হ'ব এইটো নাম বিউট এইটো থাকিব 2 ইন ঠিক আছে এনেকৈ নামবোৰ দিব লাগিব এতিয়া চোৱা মই এইফালৰ পৰা কৰিলে কি হয় 1 2 এইফালৰ কিন্তু 2তে আছে দেখিছেনে এইফালৰ পৰা 2তে আছে এইফালৰ পৰা আমি গন্তি কৰিব পাৰিম এইটো নাম এইফালৰ পৰা দিব পাৰিম দেই এইটো নাম এইফালৰ পৰা দিব পাৰিম 1 2 3
4 এফালৰ পৰা দিব পাৰোঁ 1 2 3 4 গতিকে ইয়াত কি দুই নম্বৰতে আছে কাৰণ আমি তেনেকৈ বিয়োগ 2 ইন এফালৰ পৰা দিব পাৰোঁ ইয়াত যদি আৰু এটা কাৰ্বন লগাই দিওঁ কাৰ্বন 5টা হ'ব C5H কিমান হ'ব তেতিয়া 10 হ'ব এইটো গম পাইছে তাৰ দুগুণ হৈ যায় গতিকে কি হ'ব ইয়াত কি হ'ব কাৰ্বন 5টা হ'লে কি হয় মেড ইট অফ বি পেন্টিন ঠিক আছে এইটো কি হ'ব পেন্টিন এতিয়া ইয়াৰ ক্ষেত্ৰতে পেন্টিনৰ কেনেকৈ হ'ব প্ৰশ্ন পেন্টিন এইটো আছিল ন পেন্টিন ঠিক আছে এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব চোৱা মই যদি এইডোখৰত দিওঁ ঠিক আছে ডি বন্ধনৰ ক'ত দিছোঁ 2 নম্বৰটো বুজিছানে ইয়াত কেইটা হ'ব দুটা তিনিটা ইয়াত এটা দুটা তিন এইটো 4টা হ'ব ইয়াত এটা দুটা তিনিটা আৰু এইটো কি 4টা দি দিলোঁ ইয়াত এটা দুটা তিনিটা 4টা এটা দুটা তিনিটা 4টা হ'লে চোৱাচোন এটা দুটা তিনিটা 4টা এটা দুটা তিনিটা 4টা এটা দুটা তিনিটা 4টা 1 2 3 4 1 2 3 4 ঠিক আছে আৰু বান্ধনীবিলাক ঠিকেই আছে চাই ল'ব এবাৰ এতিয়া মই যদি এইফালৰ পৰা চাওঁ কথাটো অলপ মন দিবা যদি মই ইয়াৰ পৰা চাওঁ 1 2 3 4 5 এইটো কেই নম্বৰ কৈছে 3 নম্বৰ কৈছে ইয়াৰ ক্ষেত্ৰত কি হয় এই 3 নম্বৰ কৈছে দেখিছে কাৰ্বন 3 নম্বৰ কাৰ্বনটো কি হয় ডি বন্ধন পৰিছে আৰু এইফালৰ পৰা চাবলৈ গ'লে মই যদি সেইটোকে নকৰি একেটা বস্তুৱে মন কৰিব লাগিব ইয়াত কি হয় চোৱা মই যদি এইটো 1 দিওঁ এইটো 2 দিওঁ এইটো 3 দিওঁ এইটো 4 দিওঁ আৰু এইফালৰ 5 দিওঁ ঠিক আছে কোনফালৰ পৰা সোনকালে পাইছোঁ এইফালৰ পৰা ন 1 2 2 নম্বৰ কি হয় দিবানে না আমি সোনকালে পাইছোঁ এইফালৰ পৰা যদি 3 নম্বৰ পাইছোঁ আমি কি হয় এইফালে ল'ব নোৱাৰিম এইফালৰ পৰা যোনটো আমি সহজেই পাইছোঁ এইটোহে লওঁ গতিকে আমি কি হয় 1 2 2 নম্বৰ কাৰ্বনত কি আমি ধৰিব লাগিব এই ডি বন্ধন ঠিক আছে এই তলৰটো ধৰিব নোৱাৰিম মন ৰাখিব লাগিব এই কথা তেতিয়া আমাৰ কি হয় নামটো শুদ্ধ হ'ব ঠিক আছে এতিয়া কি হয় চোৱা এইটো মোহাৰি দিছোঁ লিখি দিছোঁ কি হয় কাৰ্বন এইটো 1 নম্বৰ এইটো 2 নম্বৰ 3 নম্বৰ কাৰ্বন 4 নম্বৰ কাৰ্বন এইটো 5 নম্বৰ কাৰ্বন কেই নম্বৰ কাৰ্বন পালে 2 নম্বৰ কাৰ্বনটো ডি বন্ধনডাল পালে গতিকে ইয়াৰ নাম কি হ'ব তোমালোকে গম পাইছে যে ইয়াৰ নামটো কি হ'ব পেন কেই নম্বৰ আছে 2 নম্বৰ আছে গতিকে কি হয় 2 ঠিক আছে পেন 2 ইন মন ৰাখিব পেন 2 ইন এখানে কার্বন কেটা আছে বলি হলো এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াৰ ক্ষেত্ৰত এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে আৰু কি হয় পাঁচটা থাকিলে কাৰ্বন আমি কি লিখো তাক হাইড্ৰোজেন 10টা কেটা হৈ গ'ল তেতিয়ালে তুমি লিখিব পাৰা যে C5H10 ইয়াৰ দেখিছেনে নামটো একেই আছে দেখিছেনে সৰি ইয়াত কি হয় প্ৰথম যোনটো তোমাৰ ৰাসায়নিক সংকেত সেই ৰাসায়নিক যোনটো সংকেত কি সংকেত এটো ৰাসায়নিক সংকেত এই ৰাসায়নিক সংকেতটো একেই আছে কিন্তু ইয়াৰ যোনটো গঠন সংকেত গঠন চিত্ৰটো কি হয় একেটা বেলেগ আছে দেখিছা ইয়াৰ গল পেন টু ইন কি হয় একে পেন্টিনৰে হয় আচলতে পেন্টিনৰ কি হয় দুটা ইয়াৰ কি গঠন চিত্ৰ দুটা বল গতিকে যিবোৰ জবৰ ৰাসায়নিক সংকেত একেই কিন্তু গঠন সংকেত কি গঠন চিত্ৰ বেলেগ বেলেগ হয় ঠিক আছে তেতিয়া আমি কি বুলি কওঁ তাক আমি কি বুলি কওঁ ষ্ট্ৰাকচাৰেল আইসোমাৰ বুলি কওঁ মনত আছে যে তোমাৰ আগতে পাই আছে ষ্ট্ৰাকচাৰেল আইসোমাৰ বুলি কওঁ ঠিক আছে এতিয়া নেক্সট আমি কি হয় এলকেন হল দিবানে হল এবাৰ ত্ৰিবাননিৰ ওপৰত আলোচনা ঠিক আছে এতিয়া চোৱা তোমালোকৰ নেক্সট আহিলে ত্ৰিবাননিৰ কথা ত্ৰিবাননি কি হয় ত্ৰিবাননিত কি হ'ব লাগিব কাৰ্বনৰ মাজত তিনডাল বান্ধনি হ'ব লাগিব ঠিক আছে অৰ্থাৎ তিনিজোৰ সিহঁতে কি হয় ইলেক্ট্ৰন শেয়াৰ কৰিব ঠিক আছে কাৰ্বন কাৰ্বনৰ মাজত তিনিজোৰ ইলেক্ট্ৰন শেয়াৰ কৰিব মন ৰাখিবা এতিয়া মানে এনেকুৱা হ'ব কাৰ্বনে কি হয় কাৰ্বনৰ মাজত কাৰ্বনৰ মাজত কি হৈছে তিনিজোৰ ইলেক্ট্ৰন অৰ্থাৎ তিনডাল বান্ধনি কি হয় কথা হৈছে তাৰ আমি ত্ৰিবান্ধনি বুলি কওঁ এতিয়া এই কাৰ্বনৰ মাজত ত্ৰিবান্ধনি যে হৈছে সো মিথেনৰ ক্ষেত্ৰত নহ'ব মিথ মানে এটা কাৰ্বনৰ ক্ষেত্ৰত নহ'ব মিনিমাম কি হয় তাত দুটা লাগিব
ঠিক আছে মিনিমাম দুটা কাৰ্বন থাকিবই লাগিব এতিয়া ইয়াৰ ক্ষেত্ৰত কাৰ্বন কেইটা হ'ল ইয়াত কাৰ্বন কিনা তিনিটা বন্ধন সৃষ্টি কৰে কেইটা লাগিব আৰু এডাল বন্ধনী হৈ গ'লে ইয়াত কি হয় চাৰিটা সম্পূৰ্ণ হ'বনে ঠিক আছে 1 2 3 4 এফালে ইয়াৰ কাৰণে কি কাৰ্বন নম্বৰ 1 2 3 4 ঠিক আছে ইয়াৰ নাম কি দিম সব মিথেন কেইটা সৰি কাৰ্বন কেইটা আছে দুটা আছে এটা দুটা গতিকে কাৰ্বন দুটা থাকিলে আমি কি কম ইথ আগতে যেনেকৈ ইন যোগ হৈছিলে ঠিক আছে এল কিনৰ ক্ষেত্ৰত কি হৈছিলে ইন যোগ হৈছিলে এল কাইনৰ ক্ষেত্ৰত কি যোগ হ'ব চোৱা তোমালোকে মন দিবা যে কি হয় এল কাইনৰ ক্ষেত্ৰত কি হ'ব আইন মন ৰাখিবা আইন ঠিক আছে আইন শব্দটো কি হয় যোগ হ'ব আইন ঠিক আছে গতিকে ইয়াৰ ক্ষেত্ৰত কি হয় ইথ যোগ কি হৈ যাব আইন ঠিক আছে ইথ যোগ আইন ইয়াৰ নাম দিলে কি হ'ব ইয়াত ইথাইন ঠিক আছে ইথাইন এই কি হয় ইয়াৰ নাম ইথাইন ঠিক আছে এতিয়া আৰু সমন্বয় আগতে আমি কি হয় এল কেনৰ ক্ষেত্ৰত কি পাইছিলো যে CnH twice n plus 2 পাইছিলো আৰু এল কিনৰ ক্ষেত্ৰত কি পাইছিলো CnH twice n পাইছিলো এবাৰ কি হ'ব চোৱা এল কাইনৰ ক্ষেত্ৰত কি হয় চোৱা মনত ৰাখিবা ফৰ্মুলা এইটো ঠিক আছে এল কাইনৰ ক্ষেত্ৰত ফৰ্মুলা কি হ'ব CnH twice n minus 2 এটো মনত ৰাখিবা এটা কিহৰ কাৰণে কেনেকৈ ভাবিছো চোৱা যদি কাৰ্বন কেইটা থাকে দুটা থাকে হাইড্ৰোজেন কেইটা থাকিব 2n minus 2 ঠিক আছে মানে কি হ'ব এনৰ ঠাইত আমাৰ কি হ'ব 2 হ'ব লাগিব কি আমি C ঠাইত 2 বহাইছো দুটা কাৰ্বন আছে গতিকে কি এনৰ ঠাইত কি হয় তো অৰ্থাৎ কি মই এনেকৈ লিখি আছো n সমান যদি 2 হয় মানে কি কাৰ্বনৰ নাম্বাৰ কি হয় যদি দুটা হয় তাহলে কি হয় C2 হৈ গ'ল আৰু H ৰ কি হয় 2n এনৰ ঠাইত কি 2 বহাম আৰু তাৰ পৰা কি 2 বিয়োগ কৰিব লাগিব গতিকে ইয়াত কি হ'ব আমি কৰিলে কি পাম চোৱা 2 গুণ কিমান হ'ল 4 পৰা 2 বিয়োগ কৰি দিম গতিকে কি হ'ব C2H কিমান হ'ব ঠিক আছে C2H2 মনত ৰাখিবা C2H2 ঠিক আছে C2H2 এতিয়া ইয়াৰ ক্ষেত্ৰত আমি পালো কি ইথাইনৰ ক্ষেত্ৰত কি পালো যে কাৰ্বন দুটাই কি হৈছে সিহঁতৰ মাজত ত্ৰিবন্ধনী সৃষ্টি কৰিছে ঠিক আছে আৰু ইয়াত আমাৰ কি হয় মনত ৰাখিবা সামেষ্টটো কি হ'ব যে এলকাইনৰ ক্ষেত্ৰত আইনটো যোগ হ'ব আইন যে এলকাইনৰ ক্ষেত্ৰত আগতে আমাৰ কি যোগ হৈছিলে n যোগ হৈছিল ন এলকিনৰ ক্ষেত্ৰত ইন যোগ হৈছিল আৰু এলকাইনৰ ক্ষেত্ৰত আইন যোগ হৈছিল ঠিক আছে এইখিনি মনত ৰাখিবা এতিয়া ইয়াৰ নাম আকৌ যদি মই কি কৰিলো কাৰ্বনৰ সংখ্যা যদি মই আৰু এটা বঢ়াই দিওঁ ঠিক আছে কাৰ্বনৰ সংখ্যাটা বঢ়াই দিলে ইয়াৰ নামটো চেঞ্জ হ'ব কম পাইছে তোমালোকে ইয়াত চাওঁ এইটো কাৰণে ঠিক আছে এইটো ঠিক আছে ইয়াত কাৰ্বন এটা হৈ আছে হাইড্ৰোজেন এটা দুটা আৰু আমি এই হাইড্ৰোজেনৰ বান্ধনি কেইডাল দিম সেইটো কিন্তু মনত ৰাখিবা কোনডোখৰত কেইডাল হ'ব সেইটো মনত ৰাখিবা চাৰিটা সম্পূৰ্ণ কৰিবই লাগিব গতিকে চাৰিডাল সম্পূৰ্ণ কৰিব লাগিব গতিকে এইটো কাৰ্বনৰ মানে 1 2 3 4 এইটো কাৰ্বনৰ মানে 1 2 3 4 এইটো কাৰ্বনৰ মানে কি এডাল আছিলে আৰু কি হ'ব তিনিডাল লাগিব তিনিডাল চাৰিডাল হ'ব সম্পূৰ্ণ কৰিব লাগিব আগতে সেইটো মনত ৰাখিবা ঠিক আছে এতিয়া ইয়াত এটা নাম কি হ'ব কাৰ্বন কেইটা আছে এটা দুটা তিনিটা কাৰ্বন থাকিলে কি হ'ব তিনিটা কাৰ্বন থাকিলে কি ইন্টাৰেষ্টিং হয় মনত ৰাখিবা এইবিলাক একদম ইন্টাৰেষ্টিং অংকৰ নিচিনা লাগিছে নে অলপ তুমি দুটামান কৰাৰ পাছত তোমাৰ নিজৰে ভাল লাগিব এনেকে কৰে নামখিনি কৰিব লাগে তুমি আনৰ নাম দিছা তোমাৰ জন্মত কি হয় তোমাৰ নাম দিছিলে তোমাৰ নাম বেলেগে দিছিলে এতিয়া তুমি আনৰ নাম দিব পাৰিবা ঠিক আছে ওকে এটা কি হৈছে প্ৰপাৰ লগত কি লগ হ'ব কি লগ লাগিব আইন যোগ হ'ব ন ঠিক আছে তাৰ লগত কি আইন যোগ হ'ল গতিকে কি হৈ যাব এইটো প্ৰপাইন ঠিক আছে প্ৰপাইন ওকে নেক্সট আহি গ'ল চোৱা আৰু এটা মই কাৰ্বনৰ সংখ্যা এটা বঢ়াই দিওঁ কাৰ্বনৰ এটা বঢ়াই দিলোঁ ইয়াত কি হ'ল এইফালে হ'লে ইয়াৰ কাৰণে কি 1 2 3 4
ইয়াৰ কাৰণে 1 2 3 4 পালো এতিয়া ইয়াত মই চেঞ্জ কৰিম বেলেগ একো চেঞ্জ নকৰো দিছে আৰু এই ৰখক আইনটো লগ লাগিব এইটো কি লাগিবই 1 2 3 4 চাৰিটা থাকিলে কি বিউ গতিকে কি লিখিম আমি এইটো বিউ লিখিলো আৰু তাৰ লগত কি লাগিব আইন গতিকে কি হৈ যাব ইয়াৰ আমি কি ইয়াৰ নামটো আমি কি দিম যে বিউ টাইম ওকে মই ভাবো তোমালোকে পাৰিবা এইখিনি নামকৰণ কৰিব পাৰিবা এইটো কি হৈ যাব এতিয়া বিউ টাইম ঠিক তেনেদৰে পেনটোৰ ক্ষেত্ৰত কি হ'ব যদি আৰু এটা কাৰ্বন বহাই দিওঁ আৰু এটা কাৰ্বন বহাইলে কি হ'ব 1 2 3 4 5টা আৰু ইয়াত কি মই দি দিলোঁ 5টা কাৰ্বন হোৱাৰ লগে লগে কি হ'ব তোমালোকে গম পাইছা যে কি হ'ব ওৰ নামটো কি হ'ব লাগিব 5টা কাৰ্বন দিলে মেড ইট প্ৰডিউচ পেনটো হ'ব লাগিব আৰু তাৰ লগত কি লগ লাগিব আইন কি লগ লাগিব আইন ঠিক আছে গতিকে ইয়াত কি হ'ব পেন্টাইন হ'লে এনেকৈ কৰি কি হয় তোমালোকৰ নামবোৰ দিব পাৰিবা ঠিক আছে এইখিনি এডোখৰ লাগিছে ইয়াত মই আৰু এটা কথা ইয়াত উল্লেখ কৰি দিছোঁ যে চোৱা এইখিনি হৈ গ'ল তোমালোকৰ এতিয়া যেতিয়া কিছু এল কেন আছিলে কি আছিলে এল কেন আছিলে তাত কি লগ হৈছিলে এন লগ হৈছিলে এল লগ হৈছিলে আৰু যেতিয়া এল কিন লগ হৈছিলে ইয়াৰ ক্ষেত্ৰত কি হয় ইন যোগ হৈছিলে আৰু ইয়াৰ ক্ষেত্ৰত কি যোগ হৈছিলে আইন যোগ হৈছিলে এই কথাকেইটা মনত ৰাখিবা ক'ত কি যোগ হৈছিলে আৰু এটা কথা মনত ৰাখিবা যে ইয়াৰ ক্ষেত্ৰত কি হয় একবান্ধনী ইয়াৰ ক্ষেত্ৰত কি হয় একবান্ধনী আৰু এলকিনৰ ক্ষেত্ৰত কি হয় দ্বিবান্ধনী আৰু এলকাইনৰ ক্ষেত্ৰত কি হয় কি আছিলে যে ত্ৰিবান্ধনী ঠিক আছে এইকেইটা মনত ৰাখিবা ইয়াৰ ক্ষেত্ৰত কি হয় এডাল বান্ধনী ইয়াৰ ক্ষেত্ৰত কি আছিলে দুডাল বান্ধনী ইয়াৰ ক্ষেত্ৰত তিনিডাল বান্ধনী ঠিক আছে এইখিনি আছিলে ইয়াৰ গোটেই আমি হেলোজেন তাৰপিছত এলকহল এলডিহাইড কিটন কাৰ্বক্সিলিক এচিড তাৰপৰা কি পঢ়িলোঁ একবান্ধনী দ্বিবান্ধনী ত্ৰিবান্ধনী ঠিক আছে একবান্ধনী আচলতে তাতে পৰি যায় দ্বিবান্ধনী ত্ৰিবান্ধনী এইখিনিৰ ওপৰত পঢ়িব ঠিক আছে এইখিনি আছিলে ইয়াৰ এতিয়া আমাৰ ফৰ্মুলাখিনিৰ ওপৰত অলপ আলোচনা কৰিম ঠিক আছে চাই ল'বা এতিয়া চোৱা এলকেনৰ ক্ষেত্ৰত কি হয় একবান্ধনী এলকিনৰ ক্ষেত্ৰত দ্বিবান্ধনী আৰু এলকাইনৰ ক্ষেত্ৰত ত্ৰিবান্ধনী ঠিক আছে এতিয়া একবান্ধনী আমি কি হয় এলাজ দিওঁ দ্বিবান্ধনী দুডাল লাজ দিওঁ তিনিডাল ত্ৰিবান্ধনীত কি হয় তিনিডাল লাজ দিওঁ এটালৈকে হৈ গ'ল এতিয়া চোৱা যে আমাৰ কি হয় ইহঁতৰ কিছুমান ফৰ্মুলা আছিলে নহয় জানো এই ফৰ্মুলাখিনি আমি মনত ৰাখিব লাগিব তাৰ কাৰণে কি হয় প্ৰথমটো আছিলে যে CN কাৰ্বন N বা হয় যদি এই কি হয় হাইড্ৰোজেন কিমান থাকিব টুৱাইচ N প্লাস 2 আৰু যদি কি হয় দ্বিবান্ধনীৰ ক্ষেত্ৰত কি হয় CN কাৰ্বন যদি এটা হয় হাইড্ৰোজেন কিমান হয় তাৰ দুগুণ অৰ্থাৎ H টুৱাইচ N আৰু ত্ৰিবান্ধনীৰ ক্ষেত্ৰত কি হয় CnH টুৱাইচ N minus 2 এই ফৰ্মুলা কেইটা তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এই ফৰ্মুলা কেইটা মনত ৰাখিবা আৰু তোমালোকক এইখিনি আচলতে মই কৈছে অকমান থুলমুলকে মই কথা দুটামান কওঁ এতিয়া কাৰ্বন যদি এটা হয় হাইড্ৰোজেন কেইটা হ'ব 2.1 plus 2 অর্থাৎ কিমান হ'বগে C এটো আমি 1 তো নিলিখো আনহাতে H কিমান হ'বগে 2 3 4টা হল এতিয়া ঠিক তেনে কিন্তু ইয়াৰ ক্ষেত্ৰত কাৰ্বন কাৰ্বনৰ দ্বিবান্ধনী থাকিব লাগিব কিন্তু কাৰ্বন ইয়াত কি হয় এটাহে থাকিব C1 হলে কাৰ্বন এটাহে থাকিব গতিকে কি হয় ইয়াত মিথেনৰ ক্ষেত্ৰত আমি ক'ব নকওঁ ঠিক তেনেকৈ ইয়াৰ ক্ষেত্ৰতো কি হয় মানে এটো নহব ঠিক আছে মিথেনৰ ক্ষেত্ৰত মানে মিথেনৰ অকল কি হয় এলকেনৰ ক্ষেত্ৰতে হ'ব মিথেন ঠিক আছে এই এলকিনৰ ক্ষেত্ৰত আৰু এলকাইনৰ ক্ষেত্ৰত প্ৰয়োজন নাই মানে আমাৰ কি হয় আসলে যেতিয়া তুমি আমি নিজে কৰিব চাব পাৰবা ইয়াৰ ক্ষেত্ৰত আমি কৰি চাইছো সো C যেতিয়া 1 বহাই দিলো H কিমান হৈ যাব সো 2.1 minus 2 হৈ যাব অৰ্থাৎ C1H 2 minus 2 অৰ্থাৎ C1 হলে H কিমান হ'ব 0 যেটো কি সম্ভৱ নহয় গতিকে এটো কি হয় আমি নকৰো ঠিক আছে এটো মনত ৰাখিবা এতিয়া অৰ্থাৎ কি আমি
প্ৰথম দুটাৰ কি হয় এলকিন আৰু এলকেনৰ ক্ষেত্ৰত প্ৰথম দুটাৰ কাৰণে আমি কি হয় নকৰো এতিয়া ইয়াত কৰিব পাৰি পিছে ইয়াত কৰিবৰ কাৰণে আমি কি কৰিব লাগে দুটা বান্ধনী আছে ন দুটা বান্ধনীৰ ক্ষেত্ৰত কাৰ্বন কাৰ্বনৰ আসলতে সাধাৰণতে দুটা বান্ধনী লাগে সেইকাৰণে কি হয় ইয়াত নকৰো দ্বিবান্ধনীত আমি নকৰো এলকিনৰ ক্ষেত্ৰত নকৰো ঠিক আছে এতিয়া যদি আমি কি হয় কাৰ্বনৰ সংখ্যা যদি ইয়াত কি হয় কাৰ্বন যদি দুটা হয় এটো গম পাইছে যে কাৰ্বন মিথেনৰ কথা ক'লোই মই এই ফৰ্মুলা মতে কি হয় কাৰ্বন যদি দুটা হৈ যায় কাৰ্বন দুটা হলে H কেটা হ'বই 2.2 plus 2 অর্থাৎ কি হবে কার্বন যদি দুটা হয় হাইড্রোজেনের পরিমাণ কি হবে 2 গুণ 4 5 6 হলে 2 যদি C2 হয় H কি হবে 6 হবে ঠিক তেনে ইয়াত কি হবে C যদি 2 হয় H কি হবে 4 হবে ঠিক আছে কারণ কি হয় ইয়াত 2.2 অর্থাৎ কি C2H4 এই কথাটা মনে রাখিবা ঠিক তেনে ইয়াৰ ক্ষেত্ৰত কি হ'ব যে C যদি 2 হয় H কি হবে 2.2 minus 2 হবে ওদিকে কি হলো C2H 2 গুণ 4 4 বাৰ গুণ 2 আৰু কি হলো কাৰ্বনটা হাইড্ৰোজেন থাকে দুটা ঠিক আছে এনেকৈ কৰি তোমালোকে ফৰ্মুলাখিনি লিখিব লাগিব ঠিক তেনেদৰে আমি যদি C3 কাৰণে বৰো C3 হলে H কিমান হ'বগে এৰল কি হ'ব ঠিক তেনেকৈ C3 কাৰণে কি হ'ব 2.3 plus 2 অৰ্থাৎ কিমান হ'বগে C3 H কিমান 3 গুণ 6 7 8 হ'বনে 8 হ'বগে আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব চোৱা ফর্মুলা মানে মই বহাও C3 হলে H ওলাইছে তাৰ দুগুণ অৰ্থাৎ কিমান 6 হ'ব 3 দুগুণ 6 ঠিক আছে ইয়াৰ ঠিক তেনেকৈ ত্ৰিমাণৰ ক্ষেত্ৰত কি হ'ব চোৱা ফর্মুলা বহাইলো C3 হল আৰু H কিমান হ'ব 2.2 minus 3 আছিল 2.3 minus 2 গলে কি হ'বগে C3 H কিমান হ'ব 3 দুগুণ 6 6 পৰা 2 গলে কিমান থাকিব 4 থাকিব গতিকে কি হয় C3 আৰু H কিমান হ'ব 4 হ'ব C3H4 হবনে 3 দুগুণ 6 6 পৰা 2 গলে থাকিল 4 ঠিক আছে এনেকৈ তোমালোকৰ ফৰ্মুলাখিনি লিখিব লাগিব ঠিক আছে আজি মই ইয়াতে এই তোমালোকৰ এই ভিডিওটো মই ইয়াতে সামৰণি মাৰিছো আৰু নেক্সট তোমালোকৰ ইয়াৰ পিছৰ আৰু এটা পাৰ্ট উলিয়াম সেই পাৰ্টটো তোমালোকৰ কমপ্লিট এই চেপ্টাৰটো শেষ হ'ব ঠিক আছে যদি বুজি পাইছা ভাল লাগিছে আৰু কিবা যে থাকিব যে তোমালোকে কমেন্টৰ জৰিয়তে মোক ক'ব পাৰিবা আৰু লগতে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ